তোমালোক সকলোকে আমি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টিত আমি আলোচনা কৰিছিলোঁ পৰিমেয় সংখ্যা পাঠটিৰ যিখিনি বেছিক নলেজ আছিলে সেইখিনি তোমালোকৰ আগত আলোচনা কৰিছিলোঁ আৰু তোমালোকে আশা কৰোঁ ভালদৰে সেইখিনি বুজি পাইছা। আজিৰ ভিডিঅ'ত আমি পৰিমেয় সংখ্যা পাঠটিৰ অনুশীলনী 1.1ৰ সম্পূৰ্ণ যিখিনি প্ৰশ্ন আছে সেই গোটেই প্ৰশ্নখিনি আমি উত্তৰ আলোচনা কৰিম। তোমালোকৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰিবলৈ কৈছে। প্ৰথম উক্তিটো দিয়া আছে, পৰিমেয় সংখ্যাই যোগ আৰু পূৰণত বিনিময় বিধি মানি চলে। মানে ক্ৰম বিনিময় বিধিৰ কথা কৈছে ইয়াত। তোমালোকক কৈছে যে যোগ আৰু পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে নে নচলে। আগৰ ভিডিঅ'টো যদি তোমালোকে ভালদৰে চাইছা তোমালোকে এইটোৰ এনচাৰ পাৰিবাই। ইয়াত আমি চাম, আমি পাইছিলোঁ যে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত বিনিময় বিধি মানি চলে। মানে a প্লাছ বি আমি যদি ইয়াৰ যদি ক্ৰমটো যদি চেঞ্জ কৰি দিওঁ, বি প্লাছ এ যদি কৰি দিওঁ, তেতিয়াহ'লে আমি এইফালে যিটো উত্তৰ ওলাব আৰু এইফালে যিটো উত্তৰ ওলাব সেইটো ইকুৱেল পাম। সেইকাৰণে আমি ক'ব পাৰোঁ যে যোগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে। আৰু পূৰণৰ ক্ষেত্ৰত তেনেকৈ এ আৰু বি যদি দুটা পৰিমেয় সংখ্যা বুলি ধৰি লওঁ, এ আৰু বি এইফালে ইনটু কৰিলে আকৌ বি স্থানটো সলনি কৰি এ লগত পূৰণ কৰিলে আমি এইফালে যিটো উত্তৰ পাম এইফালেও একেই উত্তৰ পাম। সেইকাৰণে যোগ আৰু পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে। তোমালোকৰ কুৱেশ্যনটো যোগ আৰু পূৰণৰ ক্ষেত্ৰত সুধিছে কাৰণে মানি চলে ক'বা, কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত কিন্তু ক্ৰম বিনিময় বিধি মানি নচলে। যেনে ধৰা এ মাইনাছ বি ইকুৱেল টু বি মাইনাছ এ নহয়, নট ইকুৱেল টু বি মাইনাছ এ হয়। এইফালে যিটো উত্তৰ ওলাব এইফালে একে উত্তৰ নোলায়, বেলেগ উত্তৰ ওলাব। সেইকাৰণে বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে। তেনেদৰে হৰণৰ ক্ষেত্ৰতো এ ডিভাইডেড বাই যদি বি হয় তেনেহ'লে বি ডিভাইডেড বাই এ কেতিয়াও হ'ব নোৱাৰে। এইফালে যিটো তোমাৰ উত্তৰ ওলাব এইফালে উত্তৰ ওলাব নোৱাৰে। সেইকাৰণে বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে আৰু যোগ আৰু পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে। তোমালোকে ভালদৰে বুজি পালা। এনেদৰে এটা কুৱেশ্যনত এটা ষ্টেটমেণ্ট দিছে, কিন্তু এইটো তোমালোকে জানি থবা, কাৰণ পৰীক্ষাত তোমালোকক ঘূৰাই পকাই আহি যাব পাৰে। ইয়াত যোগ আৰু পূৰণৰ ক্ষেত্ৰত দিছে, পৰীক্ষাত বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সুধি দিব পাৰে। যোগ আৰু পূৰণৰ ক্ষেত্ৰত বিনিময় বিধি মানি চলে আৰু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে। এতিয়া তোমালোকৰ ছেকেণ্ড প্ৰশ্নটো কি উক্তি দিছে আমি চাওঁ। ছেকেণ্ডটো তোমালোকক দিয়া আছে, পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে বুলি দিছে। পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে বুলি উক্তিটোত দিছে। এইটো হয় নে নহয় তোমালোকে ক'ব পাৰিবাই। তোমালোকক এটা মই সূত্ৰ দিছিলোঁ সহযোগ বিধি মানে বিয়োগৰ ক্ষেত্ৰত আমি সহযোগ বিধিটো চাওঁ, এ মাইনাছ বি মাইনাছ চি আকৌ এ মাইনাছ বি মাইনাছ চি। আমি পাইছিলোঁ যে এইটো নট ইকুৱেল। এইফালে যিটো ওলাব বিয়োগৰ ক্ষেত্ৰত এইফালে নোলায় সহযোগ বিধিৰ ক্ষেত্ৰত। প্ৰথম এই দুটাক আমি বিয়োগ কৰি যদি ইয়াৰ লগত যিটো পাওঁ সেইটো বিয়োগ কৰিলে যিটো উত্তৰ পাম, ইয়াক ৰাখি এই দুটা বিয়োগ কৰি ইয়াৰ লগত বিয়োগ কৰিলে যিটো উত্তৰ পাম এইটো ইকুৱেল নহয়। সেইকাৰণে আমি ক'ব পাৰোঁ যে পৰিমেয় সংখ্যাই বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে। ইয়াত কিন্তু চলে বুলি দিছে, সেইকাৰণে এই উক্তিটো অসত্য। আৰু হৰণৰ ক্ষেত্ৰত যদি চাওঁ, আমি হৰণৰ ক্ষেত্ৰত পাইছিলোঁ এ হৰণ বি হৰণ চি, আমি কি পাইছিলোঁ নট ইকুৱেল এ হৰণ বি হৰণ চি। মানে বি এ এক হৰণ কৰি যিটো পাম তাৰ লগত চিটো যদি হৰণ কৰোঁ, যিটো আমি ভেলু পাম উত্তৰ পাম সেইটো এটো ৰাখি বি আৰু চি হৰণ কৰি এৰ লগত হৰণ কৰিলে যিটো উত্তৰ পাম সেইটোৰ লগত নিমিলে। সেইকাৰণে আমি ক'ব পাৰোঁ যে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে, কিন্তু ইয়াত চলে বুলি দিছে, সেইকাৰণে এই উক্তিটো অসত্য। আমি ক'ম যে পৰিমেয় সংখ্যা বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে, সেইটো শুদ্ধ, কিন্তু ইয়াত চলে দিছে কাৰণে এই উক্তিটো কি হৈ যাব অসত্য। এতিয়া আমি নেক্সট চাম যে পৰিমেয় সংখ্যাই বিয়োগত আবদ্ধ নহয়। পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় বুলি কৈছে। আমি জানো যে দুটা আবদ্ধ হ'লে কি হ'ব লাগিব, দুটা সংখ্যা যেতিয়া আমি যোগ কৰিম বা দুটা সংখ্যা যেতিয়া আমি বিয়োগ কৰিম
যেতিয়া আমি দুটা সংখ্যা পূৰণ কৰিম বা যেতিয়া আমি দুটা সংখ্যা কি কৰিম হৰণ কৰিম, যেতিয়া দুটা সংখ্যা আমি হৰণ কৰিম, তেতিয়া এইফালে কি ওলাব লাগিব, এটা পৰিমেয় সংখ্যা ওলাব লাগিব। তেতিয়া আমি কি কৰিম, আবদ্ধ বিধি মানি চলে বুলি ধৰোঁ। তেতিয়া আমি ক'ম যে আবদ্ধ বিধি মানি চলিছে। এতিয়া আমি গম পাম যে পৰিমেয় সংখ্যা বিয়োগৰ ক্ষেত্ৰত আবদ্ধ হয়নে। এতিয়া আমি জানো যে দুটা পৰিমেয় সংখ্যা যেতিয়া বিয়োগ কৰোঁ এটা পৰিমেয় সংখ্যা ওলায়, সেইকাৰণে পৰিমেয় সংখ্যাই বিয়োগৰ ক্ষেত্ৰত আবদ্ধ হয়, কিন্তু ইয়াত নহয় বুলি দিছে, সেইকাৰণে এইটো অসত্য। আমি জানো যে যদি দুটা এ এটা পৰিমেয় সংখ্যা ধৰা আৰু বি এটা পৰিমেয় সংখ্যা, যদি এই দুটা আমি যোগ কৰোঁ এটা কি পাম, p/q আকাৰৰ এটা সংখ্যা পাম। গতিকে দুটা পৰিমেয় সংখ্যা বিয়োগৰ ক্ষেত্ৰত আবদ্ধ হয়, কিন্তু ইয়াত নহয় বুলি দিছে, সেইকাৰণে এইটো অসত্য। তোমালোকৰ উদাহৰণসহ আগৰ ভিডিঅ'টোত ভালদৰে বুজাই দিছোঁ, তোমালোকে যদি সেইকেইটা চোৱা, এইকেইটা তোমালোকে ভালদৰে কৰিব পাৰিবা। এতিয়া ছেকেণ্ড প্ৰশ্নটোলৈ আহিছোঁ, ডি নম্বৰ কুৱেশ্যনটোলৈ। শূন্যৰ প্ৰতিক্ৰম নাই বুলি কৈছে, এইটো সত্যনে? শূন্যৰ প্ৰতিক্ৰম নাই। তোমালোকে জানা যে প্ৰতিক্ৰম হ'বলৈ কি হ'ব লাগিব, দুটাৰ সংখ্যা পূৰণফল 1 হ'ব লাগিব। কিন্তু শূন্যৰ লগত এনেকুৱা কিবা সংখ্যা আছেনে যি পূৰণ কৰিলে আমি 1 পাম শূন্যৰ লগত? আমি জানো যে শূন্যৰ লগত যিয়ে সংখ্যা আমি পূৰণ নকৰোঁ, লাগিলে আমি সদায় উত্তৰটো শূন্যই পাম। সেইকাৰণে আমি ক'ব পাৰোঁ যে শূন্যৰ প্ৰতিক্ৰম নাই, সেইকাৰণে উক্তিটো সত্য। সেইকাৰণে আমি এনচাৰটো কি বুলি লিখিম, এইটো সত্য। শূন্যৰ লগত আমি যিয়ে সংখ্যা পূৰণ নকৰোঁ সদায় শূন্য ওলাব, কিন্তু প্ৰতিক্ৰম হ'বলৈ হ'লে 1 ওলাব লাগিব। শূন্যৰ লগত কিবা পূৰণ কৰি 1 উলিয়াব লাগিব, তেতিয়াহে শূন্যৰ প্ৰতিক্ৰম পাম। সেইকাৰণে আমি ক'ব পাৰোঁ যে শূন্যৰ প্ৰতিক্ৰম নাই, সেইকাৰণে এই উক্তিটো কি সত্য। এতিয়া নেক্সট আমি কুৱেশ্যনটো চাইছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে 0টো এটা পৰিমেয় সংখ্যা হয়নে? তোমালোকক মই ভালদৰে এইখিনি বুজাই দিছোঁ, তোমালোকে অলৰেডি পাৰিবাই। আমি জানো যে শূন্যটো এটা পৰিমেয় সংখ্যা, কাৰণ শূন্যক আমি p/q আকাৰত শূন্যটো আমি লিখিব পাৰোঁ। p/q আকাৰত আমি শূন্যটো লিখিব পাৰোঁ, শূন্যটো সেইবাবে পৰিমেয় সংখ্যা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। নেক্সট কুৱেশ্যনটো আমাক কি দিছে, এইটো এটা দিয়া আছে কুৱেশ্যন 2/3 ইনটু 3/2 ইনটু 5/6 ইনটু 4/7 ইকুৱেল টু 4/7 ইনটু 5/6 ইনটু 3/2। এইটো দিয়া আছে, এইফালৰ যিখিনি ভেলু আছে নাম্বাৰ দিয়া আছে, এইফালৰ যিখিনি নাম্বাৰ আছে আমি চাব লাগে যে ইকুৱেল হয় নে নহয়। এইখিনি আমি সলিউশ্যন কৰিম, এইখিনি সলিউশ্যন কৰিম, তেতিয়া ক'ম যে যদি ইকুৱেল ওলায় তেতিয়া আমি ক'ম যে এইটো সত্য। এতিয়া চোৱা, ইয়াত দিয়া আছে 3/2 ইনটু 5/6 ইনটু 4/7। ইয়াত এই 4/7টো আগলৈ আনিলে, 4/7টো প্ৰথম পজিশ্যনলৈ লৈ আনিলে, আৰু 5/6টো একে ৰাখিলে, 3/2টো লাষ্টলৈ লৈ গ'ল। তোমালোকে গম পাইছা যে ইয়াৰ ক্ৰমকেইটা বিনিময় কৰিছে, ক্ৰমকেইটা বিনিময় কৰি ক্ৰম বিনিময় বিধি ইয়াত এপ্লাই কৰিছে, ক্ৰম বিনিময় বিধি ইয়াত প্ৰয়োগ কৰিছে। সেইকাৰণে জানো যে আমি ইয়াত পূৰণ চিন আছে, পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলেনে? তোমালোকে পাইছিলা যে পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে, পৰিমেয় সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে। ইয়াত প্ৰত্যেকটো এটা পৰিমেয় সংখ্যা, ইয়াত এইফালে যিকেইটা পৰিমেয় সংখ্যা আছে এইফালেও সমান চিনৰ পৰিমেয় সংখ্যাই আছে। ইয়াৰ অকল ক্ৰমকেইটা বিনিময় কৰিছে। 3/2টো ইয়াত প্ৰথম আছিলে, ইয়াত লাষ্টলৈ নিছে। ইয়াত 4/7টো লাষ্টত আছিলে, এইফালে 4/7টো আগলৈ আনিছে। অৰ্থাৎ পূৰণৰ ক্ষেত্ৰত আমি জানো যে যিয়ে বিনিময় নকৰোঁ, ক্ৰম যিমানে চেঞ্জ নকৰোঁ, তেহেঁতৰ যিটো অৱস্থিতিৰ সংখ্যাৰ যিমানে চেঞ্জ নকৰোঁ, পূৰণৰ ক্ষেত্ৰত যদি ছেম পৰিমেয় সংখ্যা থাকে, ক্ৰমবোৰ বিনিময় কৰিলেও আমি একে ভেলুৱে পাম। সেইকাৰণে আমি ক'ব পাৰোঁ যে এইটো সত্য, কাৰণ ইয়াত ক্ৰমকেইটাহে বিনিময় কৰিছে। আমি জানো যে পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে, সেইকাৰণে তোমালোকে এইটো ডাইৰেক্ট সত্য বুলি লিখি দিব পাৰা। আৰু কাৰণটো লিখিবা যে কাৰণ পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে। ইয়াত তোমালোকে দেখিছাই, কুৱেশ্যনটো চালে গম পাই যাবা, যদি ছেম পৰিমেয় সংখ্যা থাকে ক্ৰমকেইটা বিনিময় কৰি দিয়ে, পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলিবই। বুজিলা? এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। নেক্সট কুৱেশ্যনটো কি দিয়া আছে, সেনেকুৱা এটা দিয়া আছে কুৱেশ্যন চোৱা। ইয়াত 5/9 আছে ইনটু 1/3 প্লাছ 7/3, আৰু এইফালে কি দিয়া আছে 5/9 ইনটু 1/3 প্লাছ 7/3। এতিয়া তোমালোকে চাবা যে আমি যিকেইটা ফৰ্মুলা পাইছিলোঁ বিধিকেইটাৰ ক্ষেত্ৰত, কিবা ফৰ্মুলাত এইকেইটা একেই দেখিছোঁ নেকি চাবা। এনেকৈ যদি থাকে তোমালোকে দেখিবা যে মই বিতৰণ বিধি এটা ফৰ্মুলা তোমালোকক দিছিলোঁ, a ইনটু a প্লাছ b প্লাছ c বুলি এটা ফৰ্মুলা দিছিলোঁ। a ইনটু
বি প্লাছ চি বুলি এটা ফৰ্মুলা দিছিলোঁ। সেই মই লিখি দিছোঁ এ ইনটু বি প্লাছ চি বুলি এটা ফৰ্মুলা দিছিলোঁ বিতৰণ বিধিৰ ক্ষেত্ৰত, আৰু এইফালে লিখিছিলোঁ এ ইনটু বি প্লাছ এ ইনটু চি বুলি মই লিখি দিছিলোঁ তোমালোকক। এতিয়া চাবা যে এই ফৰ্মুলাটোতচোন এইটো পৰি আছে, চোৱা এ জেগাত 5/9 আছে আৰু বি জেগাত 1/3 আছে প্লাছ চি জেগাত 7/3 আছে। তেনেহ'লে আমি গম পালোঁ যে সমান চিহ্ন সিফালে কি থাকিব লাগিব, এ ইনটু বি প্লাছ এ ইনটু চি ফৰ্মেটত থাকিব লাগিব। এইটো ফৰ্মেটত যদি থাকে আমি ক'ম যে বিতৰণ বিধি মানি চলিছে আৰু এইটো সত্য। এতিয়া চোৱা ইয়াত 5/9 আছে সঁচা, আৰু বি জেগাত 1/3 আছে এইটো সঁচা, কিন্তু প্লাছ চিনডাল দি 7/3 আছে, কিন্তু 5/9টো তোমাৰ নাই। চি এ জেগাত যিটো এ জেগাত তোমাৰ 5/9টো হ'ব লাগিছিলে, 5/9টো নাই। সেইকাৰণে তোমালোকে সলিউশ্যন কৰিব নালাগে। যদি বিতৰণ বিধিৰ যিটো সূত্ৰত যদি ই যদি এপ্লাই মানে পৰি নাথাকে, সূত্ৰত যদি নাথাকে, নিৰ্দিষ্ট স্থানত যদি সংখ্যাবোৰ নাথাকে, তেনেহ'লে তোমালোকে ডাইৰেক্ট অসত্য লিখিব পাৰা। তোমালোকে সলিউশ্যন কৰি মানে এইফালে যিটো লাই এইফালে সমান হৈছে নাই সেইবোৰ চাই থাকিলে তোমালোকৰ বহুত টাইম যাব, কাৰণ 1 নম্বৰ কুৱেশ্যনৰ কাৰণে তোমালোকে ফৰ্মুলাটো মনত ৰাখিবা। এতিয়া এই ফৰ্মুলাটো যদি তোমাৰ মনত থাকে, এইফালে দেখিছা এ জেগাত 5/9 আছে, বি জেগাত 1/3 আছে আৰু চি জেগাত 7/3 আছে। গতিকে সমান চিহ্ন সিফালে কি হ'ব লাগিব, এ জেগাত প্ৰথম এ হ'ব লাগিব, তাৰপৰা ইনটু বি জেগাত বি হ'ব লাগিব, প্লাছ এ ইনটু চি হ'ব লাগিব। এতিয়া হয় 5/9 এ জেগাত হৈছে এইফালে, আৰু বি জেগাত 1/3 হৈছে, কিন্তু এইফালে অকল চিটোহে আছে, এটো ক'লৈ গ'ল, ইনটু এ এটাও লাগিব ন, ইনটু এ এটাও লাগিব, এ জেগাত 5/9টোতো হ'ব লাগিব। সেইকাৰণে এইটো হ'ব নোৱাৰে, এইটো ইকুৱেল এইটো হ'ব নোৱাৰে। সেইকাৰণে তোমালোকে লিখিব পাৰা অসত্য, কাৰণ যোগৰ ক্ষেত্ৰত বিতৰণ বিধি মানি চলা নাই। কাৰণ ইয়াত বিতৰণ বিধি মানে যিটো ফৰ্মুলাত সেইটো পৰা নাই। সেইকাৰণে তোমালোকে এনেদৰে কাৰণটো লিখি দিবা, অসত্য কাৰণটো লিখি দিবা, তেতিয়া সম্পূৰ্ণ নম্বৰ তোমালোকে পাবা। এতিয়া নেক্সট কুৱেশ্যনটো আৰু এটা তোমালোকক দিয়া আছে। এতিয়া চোৱা ইয়াত কি দিয়া আছে, 7/12 মাইনাছ 3/7 প্লাছ 11/12 ইকুৱেল টু 7/12 মাইনাছ 3/7 প্লাছ 11/12। এতিয়া চোৱা ইয়াত কি, ইয়াত দেখিছা এইফালে 7/12 আছে, এইফালে 3/7 আছে, এইফালে তোমাৰ 11/12 আছে। এতিয়া চোৱা ইয়াত সহযোগ বিধি যদি তুমি লগাবলৈ হয়, সহযোগ বিধি লগাবলৈ হ'লে তোমালোকৰ চিনকেইটা তোমালোকৰ ছেম থাকিব লাগিব। যোগৰ ক্ষেত্ৰত যোগ চিনেই থাকিব লাগিব, বিয়োগৰ ক্ষেত্ৰত বিয়োগ চিনেই থাকিব লাগিব, পূৰণৰ ক্ষেত্ৰত পূৰণ থাকিব লাগিব, হৰণৰ ক্ষেত্ৰত হৰণ চিনেই থাকিব লাগিব। কিন্তু ইয়াত এবাৰ মাইনাছ প্লাছ এই ক্ষেত্ৰত তোমালোকে সহযোগ বিধি প্ৰয়োগ কৰিব নোৱাৰা। যদি ইয়াত প্লাছ হ'লহেঁতেন, ইয়াত যদি প্লাছ হ'লহেঁতেন তেতিয়া সহযোগ বিধি তোমালোকে লগাব পাৰা, কিন্তু ইয়াত চিনকেইটা ডিফাৰেণ্ট আছে, তোমালোকে সহযোগ বিধি এপ্লাই কৰিব নোৱাৰিবা। সেইকাৰণে তোমালোকে এই দুটা যদি প্ৰথম বান্ধি যদি কৰা, তেতিয়া এটা বেলেগ ডিফাৰেণ্ট ভেলু পাবা, আৰু এই দুটা যদি পিছত বান্ধি তোমালোকে সলিউশ্যন কৰা, এইটো ছাইডটো বেলেগ এটা ডিফাৰেণ্ট ভেলু পাবা। সেইকাৰণে এই ক্ষেত্ৰত সহযোগ বিধি মানি চলা নাই। সহযোগ বিধি মানি চলিবলৈ চিনকেইডাল মানে একেই হ'ব লাগিব। যদি ইয়াত প্লাছ থাকে ইয়াতো প্লাছ, ইয়াত মাইনাছ থাকিলে ইয়াত মাইনাছ, ইয়াত মাইনাছ থাকিলে ইয়াত মাইনাছ, ইয়াত প্লাছ থাকিলে ইয়াত প্লাছ। গতিকে ইয়াত সহযোগ বিধি মানি চলা নাই, গতিকে এইটো অসত্য। এইটো আমি যদি সলিউশ্যন কৰোঁ, এইখিনি যদি আমি সৰল কৰোঁ, তেতিয়া যিটো ভেলু পাম, এইখিনি সৰল কৰিলে যিটো ভেলু পাম তাৰ ভেলুকেইটা মানে একেই নোলায়। সেইকাৰণে ই সহযোগ বিধিৰ মানে ইয়াত আমি খটাব নোৱাৰিম, লগাব নোৱাৰিম। সেইকাৰণে এই উক্তিটো অসত্য। এতিয়া তোমালোকে এইটোলৈকে বুজি পাইছা। যদি কিবা বুজি নোপোৱা তেনেহ'লে মোক কমেণ্ট কৰি জনাবা, মই তোমালোকক সকলো ডাউট সলিউশ্যন কৰিম। এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকক কি আছে সেইটো চাম। নেক্সট কুৱেশ্যনটো তোমালোকৰ দিছে আই নম্বৰটো দিছে, তেনেকৈ এটা দিছে, এইফালে -3/11 দিছে, এইফালে ইনটু 2/9 দিছে, কৈছে যে ইকুৱেল টু -3/11। তোমালোকে এনেকুৱা ধৰণৰ কিবা বিধিত এনেকুৱা ধৰণৰ পাইছিলা নি, মানে এনেকুৱা ধৰণৰ কিবা ফৰ্মুলা পাইছিলা নি? তোমালোকে তেতিয়া মিলাবলৈ চাবা, যদি এনেকুৱা ফৰ্মুলা আছিলে এ ইনটু বি বা আকৌ কিবা এ, সেনেকুৱা কিবা পাইছিলা নি? এনেকুৱা ধৰণৰ ফৰ্মুলা এ ইনটু বি এ, এনেকুৱা ধৰণৰতো আমি ফৰ্মুলা পোৱা নাই, আমি বেলেগ বেলেগ ধৰণৰ ফৰ্মুলা পাইছিলোঁ, তোমালোকৰ মনত আছে। গতিকে
এনেকুৱা ধৰণৰ ফৰ্মুলা পোৱা নাই, গতিকে এইটো কেনেকৈ প্ৰযোজ্য হ'ব? এইফালে 3/11 আছে ইনটু 2/9, আমি যদি এইফালে কৰোঁ এইটো এটা বেলেগ ভেলু ওলাব, আৰু এইফালে অকল 3/11 আছে, এইটোতো ইকুৱেল হ'ব নোৱাৰে, সেইকাৰণে এইটো অসত্য। কোনো ধৰণৰ আমি বিধি ইয়াত প্ৰয়োগ কৰিব নোৱাৰোঁ। গতিকে তোমালোকে বিধিত যদি পৰি নাথাকে ডাইৰেক্ট অসত্য তোমালোকে কৰিবা। এইফালে চলিউশ্যন কৰি থাকিব নালাগে। এইফালে 6 ওলাব, এইফালে 99 ওলাব, 6/99 হ'ব, আকৌ এইফালে 3/11 হ'ব। সেইবোৰ তোমালোকে চলিউশ্যন কৰি থাকিলে বহুত টাইম যাব। সেইকাৰণে একো যদি বিধিত পৰি নাথাকে তোমালোকে অসত্য বুলি ডাইৰেক্ট লিখিবা আৰু আগবাঢ়িবা। এতিয়া নেক্সট কুৱেশ্যনটো চাইছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে চোৱা, 4/9 দিয়া আছে ইনটু 11/12, 5/6। দেখিছা? এতিয়া এইটোক যদি আমি এ বুলি ধৰোঁ, এইটোক যদি বি বুলি ধৰোঁ, এইটোক চি বুলি ধৰোঁ, এইটোক যদি এ বুলি ধৰোঁ, এইটোক বি বুলি ধৰোঁ, এইটোক এ ধৰোঁ, এইটোক যদি চি বুলি ধৰোঁ, চি বুলি ধৰোঁ, তেনেহ'লে চোৱা এইটো কি, আমি ফৰ্মুলাটো লিখিবলৈ চাম কেনেকুৱা ধৰণৰ ফৰ্মুলা। এ ইনটু কি হ'ব তোমাৰ বি প্লাছ চি ইকুৱেল টু এ ইনটু বি প্লাছ এ ইনটু চি। তোমালোকে দেখিলা এইটো ডাইৰেক্ট তোমাৰ কিহত পৰি আছে? বিতৰণ বিধিৰ ফৰ্মুলাত পৰি আছে। গতিকে তোমালোকে একো চলিউশ্যন কৰিবই নালাগে, ফৰ্মুলাত পৰিছে, এইটো সত্য। কাৰণ এইফালে যিখিনি আমি যদি সৰল কৰোঁ, যিটো ভেলু ওলাব এইফালে সৰল কৰিলে একে ভেলু ওলাব। গতিকে এই ফৰ্মুলাকেইটা তোমালোকক যে মই মনত ৰাখিবলৈ কৈছিলোঁ আগৰ ভিডিঅ'ত, এইটো কথাই। তোমালোকে ফৰ্মুলা যদি মনত থাকে, ডাইৰেক্ট যদি ইয়াত পৰি থাকে ফৰ্মুলাত, এনেকৈ এ বুলি চাবা, এইটো এ বুলি ধৰি ল'বা, এইটো বি বুলি, এইটো চি বুলি ধৰি ল'বা, এনেকৈ লিখি ল'বা। তাৰপৰা গম পাই যাবা, এইটোচোন এইটো ফৰ্মুলাত পৰি আছে, তেতিয়া মনত পৰিবই বিতৰণ বিধি। গতিকে সত্য বুলি লিখিবা, সত্য। কাৰণটো আৰু লিখিবা, যোগৰ ক্ষেত্ৰত বিতৰণ বিধি মানি চলে। গম পাইছা? যোগৰ ক্ষেত্ৰত বিতৰণ বিধি আমি মানি চলে বুলি গম পাইছিলোঁ, গতিকে এইটো সত্য। এতিয়া নেক্সট চাম যে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা। আমাক ইয়াত কি লিখিবলৈ দিছে? যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখিবলৈ দিছিলে। আমি জানো প্ৰথমতে মই আগৰ ভিডিঅ'ত তোমালোকক বুজাইছিলোঁ যোগাত্মক বিপৰীত মানে কি হয়। যেতিয়া দুটাৰ সংখ্যা যোগফল 0 হ'লে সংখ্যা দুটাই এটা আনটোক যোগাত্মক বিপৰীত বুলি কোৱা হয়। দুটা আমি পৰিমেয় সংখ্যা ল'লোঁ, সেই পৰিমেয় সংখ্যা দুটাৰ যদি যোগফল 0 হৈ যায়, তেতিয়া আমি এটা আনটোক আমি যোগাত্মক বিপৰীত বুলি কওঁ। গতিকে আমাৰ -7/9 যোগাত্মক বিপৰীত উলিয়াবলৈ দিছে। গতিকে কৈছিলোঁ যে যদি মাইনাছত থাকে সংখ্যাটো প্লাছত লিখি দিবা, তেতিয়াই তাৰ যোগাত্মক বিপৰীত হ'ব। এতিয়া চোৱা, -7/9 যোগাত্মক বিপৰীত কি হ'ব? +7/9। এতিয়া ক'ব পাৰা, এতিয়া তোমাৰ -7/9 যোগাত্মক বিপৰীত সুধিছে ন, তেতিয়া তোমালোকে লিখিবা -7/9 যোগাত্মক বিপৰীত হ'ল 7/9। বুজিলা? যদি এইটো তোমালোকক দিয়া আছে, ইয়াৰ যোগাত্মক বিপৰীত উলিয়াবলৈ দিয়া আছে, মাইনাছত আছে ন, তোমালোকে প্লাছত লিখি দিবা, +7/9। প্লাছ চিনটো দিয়া নিদিয়া একে কথা, নিদিলে মানে তোমাৰ প্লাছত থাকে বুলি ধৰে। সেইকাৰণে 7/9টো -7/9 যোগাত্মক বিপৰীত। কাৰণ যেতিয়া আমি -7/9 লগত +7/9 আমি কৰিম, তেতিয়া ইকুৱেল আমি 0 পাম। জানা যে যোগাত্মক বিপৰীত সদায় যদি কৰোঁ আমি যোগাত্মক বিপৰীতৰ লগত, তেতিয়া ভেলুটো কি পাওঁ? 0 পাওঁ। সেইকাৰণে -7/9 যোগাত্মক বিপৰীত +7/9। এতিয়া 3ৰ যোগাত্মক বিপৰীত। 3 যোগাত্মক বিপৰীত কি হ'ব? -3 হ'ব। কাৰণ 3 লগত -3 কৰিলে আমি 0 পাম। বুজিলা? একেই, মানে যিটো সংখ্যা থাকে যদি প্লাছত থাকে মাইনাছত লিখি দিবা, যোগাত্মক বিপৰীতটো সেইটোৱে আৰু একো নাই। এতিয়া -2/8 আছে, 2/8ৰ কি হ'ব? মাইনাছত আছে, +2/8টো কি হ'ব? তাৰ যোগাত্মক বিপৰীত হ'ব। সেইকাৰণে এই দুটা যদি কৰোঁ আমি 0 পাম। চিম্পল। তোমালোকে এইকেইটা পাৰিবা, একেবাৰে ইজি। এইটো 19/-7ৰ যোগাত্মক বিপৰীত সুধিছে, +19/7 আকৌ যোগাত্মক বিপৰীত। এতিয়া -a/c যোগাত্মক বিপৰীত কি হ'ব? +a/c, এইটো যোগাত্মক বিপৰীত। সিমানেই, এইটো একেবাৰে ইজি। এতিয়া নেক্সট কুৱেশ্যনটো কি আছে? নেক্সট কুৱেশ্যনটো দিছে 3 নম্বৰটো তোমালোকে চোৱা, -20/11 আৰু 5/6ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা। যোগাত্মক বিপৰীত সংখ্যা দুটা লিখিবলৈ দিছে, একেবাৰে ইজি। 0হে উলিয়াব লাগে আমি। নহয়, ইয়াত অলপ বিপৰীত বেলেগ আছে কুৱেশ্যনটো, তোমালোকৰ মোৰ ভুল হ'ল পঢ়া। -20/11 আৰু 5/6ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা। ঠিকেই, মই ঠিকেই পঢ়িছিলোঁ। -20/11ৰ যোগাত্মক বিপৰীত কি হ'ব? +20/11, এইটোৱে যোগাত্মক বিপৰীত। ইয়াৰ যোগাত্মক বিপৰীত এইটোৱে। তেতিয়া যদি আমি এইখিনি কৰোঁ, তোমালোকক দেখুৱাইছিলোঁ মই লসাগু কেনেকৈ লয়।
লসাগু কেনেকৈ লয় আৰু কেনেকৈ কৰে তোমালোকক দেখুৱাইছিলোঁ। সেইকাৰণে এতিয়া বুজি পালা ইয়াৰ যোগাত্মক বিপৰীত কি হয়। -20/11 যোগাত্মক বিপৰীত +20/11 বুজি পালা। এইটো মই লিখি দিছোঁ, এনেকৈ তোমালোকে লিখি দিবা। এতিয়া নেক্সট চাম 5/6 যোগাত্মক বিপৰীত লিখিবলৈ কৈছে। ইয়াত প্লাছত দিয়া আছে সেইকাৰণে কি হ'ব -5/6 ইয়াৰ যোগাত্মক বিপৰীত। বুজিলা 5/6 যোগাত্মক বিপৰীত হৈছে -5/6। তোমালোকে পাৰিবা এতিয়া, বহুত ইজি হৈ গ'ল তোমালোকৰ কাৰণে। এতিয়া আমি আৰু এটা পাইছিলোঁ, তোমালোকক মই ভিডিঅ'ত বুজাইছিলোঁ যে গুণাত্মক বিপৰীত সংখ্যাবোৰ কেনেকৈ উলিয়ায়। তোমালোকে যদি ভিডিঅ'টো চাইছা তোমালোকে পাৰিবাই অলৰেডি কৰিব। এতিয়া চোৱা গুণাত্মক বিপৰীত মানে কি আছিলে। আমি জানো যে দুটা যেতিয়া পৰিমেয় সংখ্যা আমি পূৰণ কৰিম, পূৰণফল কি ওলাব লাগিব, 1 ওলাব লাগিব। তেতিয়া সেই সংখ্যা দুটাক এটাৰ আনটোক কি বুলি কওঁ আমি, গুণাত্মক বিপৰীত বুলি ক'ম বা প্ৰতিক্ৰম বুলি ক'ম। গুণাত্মক বিপৰীতৰ সমাৰ্থক শব্দটো হৈছে প্ৰতিক্ৰম, প্ৰতিক্ৰম বুলিও কয়, সেইটো মনত ৰাখিবা। প্ৰতিক্ৰম উলিয়াবলৈ দিব বা গুণাত্মক বিপৰীত উলিয়াবলৈ দিব, একেই চেম প্ৰচেছ তাতে উলিয়াব পাৰিবা। এতিয়া চোৱা -13 গুণাত্মক বিপৰীত উলিয়াবলৈ দিছে বা প্ৰতিক্ৰম উলিয়াবলৈ দিব। -13 গুণাত্মক বিপৰীত কেনেকৈ উলিয়াবা, তোমালোকক কৈছিলোঁ যে ওলটা কৰি দিবলৈ, সংখ্যাটো ওলটা কৰি দিলেই তাৰ গুণাত্মক বিপৰীত ওলাই যাব। এতিয়া চোৱা -13 আছে, তোমালোকে জানা যে -13 তলত 1 এটা থাকে, সদায় 1 এটা থাকেই নেদেখাকে। -13 তলত 1 এটা থাকে, সেইকাৰণে আমি 1টো ওপৰলৈ লৈ যাম। 1টো ওপৰলৈ নিলোঁ আৰু -13টো তললৈ লৈ গুচি আহিলোঁ। দেখিলা তেতিয়া কি হ'ল, ওপৰে ওপৰে পূৰণ কৰিলোঁ -13 হ'ল, তলে তলে পূৰণ কৰিলোঁ -13 হ'ল। আৰু মাইনাছে মাইনাছে কি হৈ যাব, প্লাছ হৈ যাব। আৰু 13 × 13 এনচাৰ কি পাম আমি, 1 পাম। গতিকে 1হে ওলাব লাগে। গুণাত্মক বিপৰীত হ'বলৈ কি হ'ব লাগিব, দুটা পৰিমেয় সংখ্যাৰ মাজৰ পূৰণফল 1 হ'ব লাগিব। গতিকে -13 গুণাত্মক বিপৰীত কি হ'ব, 1/13 বুজিলা। এতিয়া আমি চাম, আমাক দিয়া আছে চোৱা, এতিয়া কি এনেকৈ লিখি দিবা তোমাৰ -13 গুণাত্মক বিপৰীত -1/13। এতিয়া দিয়া আছে -4/9 × -2/7 কি উলিয়াবলৈ দিছে, গুণাত্মক বিপৰীত উলিয়াবলৈ দিছে। এইটো তোমালোকে গম পাইছিলা যে এটাৰ সংখ্যা গুণাত্মক বিপৰীত কেনেকৈ উলিয়ায়। এতিয়া দুটা সংখ্যা দিয়া আছে, দুটা সংখ্যা দিছে, কি হ'ল আমি এটা সংখ্যা বনাম, সলিউশ্যন কৰিবা আমি এটা সংখ্যা বনাই ল'ম। এতিয়া ওপৰে ওপৰে তোমালোকে পূৰণ কৰি দিবা, 4 × 2 কি হ'ল 8 হ'ল। মাইনাছ আছে, মাইনাছে মাইনাছে কি হয় প্লাছ হয় বুলি জানা পূৰণত, সেইকাৰণে ইয়াত 8 হ'ল। আৰু 9 × 7 কি হ'ল 63 হৈ গ'ল। এতিয়া গম পালোঁ এটা সংখ্যা হৈ গ'ল, এই দুটাৰ পৰা আমি এটা সংখ্যা বনাই ল'লোঁ। এতিয়া ইয়াৰ আমি গুণাত্মক বিপৰীতটো উলিয়াব লাগে। ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব, আমি সংখ্যাটো ওলোটা কৰি দিম। তলত 63 আছে, ওপৰত 63 দিলোঁ, ওপৰত 8 আছে, তলত 8 আনিলোঁ। সেইকাৰণে আমি কি পাই গ'লোঁ, ইয়াত 1 পাই গ'লোঁ। কাৰণ এইটোৱেটো কটা যাব, এইটোৱেটো কটা যাব, 1এ থাকিব ফাইনেলি এনচাৰটো। সেইকাৰণে আমি ক'ব পাৰোঁ যে এই সংখ্যাটোৰ গুণাত্মক বিপৰীত কি হ'ব, 63/8। যদি এনেকুৱা দুটা সংখ্যা থাকে তোমালোকে পূৰণ কৰি ল'বা, পূৰণ কৰি এটা সংখ্যা বনাই ল'বা আৰু তাক ওলটা কৰি দিবা আৰু লাষ্টত চাবা 1এ ওলাব। 1 ওলোৱাৰ পিছত লিখিবা যে এই সংখ্যাটোৰ গুণাত্মক বিপৰীত হৈছে 63/8 বুজিলা। এতিয়া এই ধৰণে আৰু এটা সংখ্যা দিয়া আছে চোৱা, এই দুটা সংখ্যা দিয়া আছে, ইয়াৰ গুণাত্মক বিপৰীত উলিয়াব লাগে। আমি সলিউশ্যন কৰি এটা সংখ্যা বনাই লৈছোঁ চোৱা, 2 × 2 = 4, মাইনাছ আছে, মাইনাছে মাইনাছে ওপৰে ওপৰে পূৰণ কৰিম ন, ওপৰে ওপৰে পূৰণ কৰিলে 2 × 2 = 4 হ'ব। মাইনাছ আছে, প্লাছ আছে, মাইনাছে প্লাছে মাইনাছ হ'ল। তলত 5 আছে, ইয়াত তলতটো একেটা থাকিবই, 5 × 5 এটা সংখ্যা বনাই ল'লোঁ। ইয়াৰ আমি এতিয়া গুণাত্মক বিপৰীতটো উলিয়াব লাগে। কি হ'ল, ওলটা কৰি দিম। তলত 5 আছে, ওপৰলৈ 5 নিলোঁ, ওপৰত -4 আছে, তলে -4 আনিলোঁ আৰু ইনটু কৰি দিলোঁ, 1এ পাম। গতিকে -4/5 গুণাত্মক বিপৰীত হ'ল 5/-4 বা এইটো সংখ্যাৰ গুণাত্মক বিপৰীত হ'ল এইটো। বুজিলা, একেবাৰে ইজি। এতিয়া নেক্সটটো চাওঁ, -1 গুণাত্মক বিপৰীত কি হ'ব। এইটো এটা বহুত ক্ৰিটিকেল কুৱেশ্যন হয়, বহুতে ভুল কৰি দিয়ে এইটো, সেইকাৰণে ভালকৈ চাবা। -1 পৰিমেয় সংখ্যা মানে গুণাত্মক বিপৰীত কি হ'ব। তোমালোকে লিখি দিব পাৰা -1 গুণাত্মক বিপৰীত +1 লিখি দিব পাৰে কিছুমানে, কাৰণ 1 পূৰণ কৰিলেতো 1এ হয়। কিন্তু +1 লিখিলে কি হ'ব, যদি আমি -1 যদি গুণাত্মক বিপৰীত যদি +1 লিখোঁ তেতিয়া আমি -1 পাম।
কিন্তু আমি গুণাত্মক বিপৰীতত -1 পাব নালাগিব, +1 পাব লাগিব। সেইকাৰণে +1 পাবলৈ আমি -1ৰ লগত -1 পূৰণ কৰিলেহে +1 পাম। সেইকাৰণে মাইনাছে মাইনাছে প্লাছ হৈ যাব। সেইকাৰণে -1ৰ গুণাত্মক বিপৰীত -1 হ'ব। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিবা। চবেই ভুল কৰে এইটো, +1 লিখে প্ৰায়ভাগে, কিন্তু +1 নহয়, -1 হয়। এতিয়া চাবা 2n/5, 2n/5ৰ গুণাত্মক বিপৰীত উলিয়াবলৈ কৈছে। একদম চিম্পুল, উল্টা কৰি দিবা। 2n/5টো উল্টা কৰি দিলোঁ, 1 হ'ব। গতিকে 2n/5ৰ গুণাত্মক বিপৰীত 5/2n। এতিয়া নেক্সট যাম। নেক্সট তোমালোকৰ কি আছে চাওঁ। নেক্সটটো তোমালোকৰ কি আছে, গুণাত্মক -1 2/3ৰ গুণাত্মক বিপৰীত 5/3 হয়নে? যুক্তি দিয়া। গম পাইছোঁ যে 1 সমস্ত 3/2 আছে ইয়াত। 1 সমস্ত -1 সমস্তৰ 3/2। গুণাত্মক বিপৰীত 3/5 হয়নে? যদি হয় যুক্তি দিয়া, বা নহয় যুক্তি দিয়া। আমি জানো যে এইটো কি, এটা মিশ্ৰিত ভগ্নাংশ। মিশ্ৰিত ভগ্নাংশটো আমি এটা এনেকুৱা ভগ্নাংশলৈ আমি নি ল'ম, সৰল কৰি ল'ম। এতিয়া চোৱা, ইয়াক যদি আমি মিশ্ৰিত ভগ্নাংশৰ পৰা যদি কনভাৰ্ট কৰোঁ, তাক কেনেকৈ কনভাৰ্ট কৰে তোমালোকক দেখুৱাই দিছোঁ। এতিয়া ইয়াত কি -1 2/3 এইটো প্ৰকাৰত আছে। আমি এই ভগ্নাংশটো সৰল কৰিলে কি কৰিম, প্ৰথম এই দুটাক পূৰণ কৰিবা, এই দুটাক পূৰণ কৰিবা। পূৰণ কৰি কি পালোঁ, 3 × 3, এই দুটাক পূৰণ কৰিব লাগে। তাৰপৰা যিটো পাম ইয়াৰ লগত যোগ কৰি ওপৰত বহাই দিব লাগে। তলত 3 হ'ব, এইটো সদায় মনত ৰাখিবা। তলত যিটো থাকে সেইটোৱে হ'ব। তাৰপৰা এই দুটাক পূৰণ কৰি ইয়াৰ লগত যোগ কৰিবা। 3 × 3 পালোঁ, ওপৰত 2 আছে, কি হৈ গ'ল 4 5 হৈ যাব। এইটোৱেই, এইটো মানে এইটো মাইনাছ আমি 5/3 পালোঁ। এতিয়া ইয়াৰ গুণাত্মক বিপৰীত এইটো বুলি কৈছে, হয়নে? -5/3 গুণাত্মক বিপৰীত 5/3 হয়নে? এতিয়া চাওঁ আমি 5/3 হয়নে নহয়। এতিয়া চোৱা, -5/3 পাই গ'লোঁ। ইয়াক সৰল কৰি আমি -5/3 পাই গ'লোঁ। আৰু ইনটু 5/3 লগত কৰিবই লাগিব, কাৰণ গুণাত্মক বিপৰীত হ'বলৈ হ'লে দুইটা পূৰণ কৰি ভেলুটো আমি 1 পাব লাগিব। গতিকে যদি এইকেইটা যদি আমি পূৰণ কৰোঁ, তেতিয়া ওপৰত কিমান পাম, 25 পাম, তলত 9 পাম। মাইনাছ আমি ইয়াৰ ভেলুটো 25/9 পাম, -25/9 পাম। কিন্তু 1টোতো নাপালোঁ। সেইকাৰণে আমি ক'ব পাৰোঁ যে ইয়াৰ গুণাত্মক বিপৰীত এইটো নহয়। গতিকে আমি লিখি দিম যে -1 সমস্ত 3/2ৰ গুণাত্মক বিপৰীত 3/5 নহয়, কাৰণ 1 সমস্ত 3/2 আৰু 3/5ৰ পূৰণফল 1 নহয়, বেলেগহে পালোঁ। 1 হোৱা হ'লে পূৰণফল আমি গুণাত্মক বিপৰীত বুলি ক'লোহেঁতেন। যদি 1 নহয় আমি নকওঁ। সেইকাৰণে এইটো এনেদৰে ভালকৈ লিখি দিবা, তোমালোকে সম্পূৰ্ণ মানে শুদ্ধ হ'ব উত্তৰটো। এতিয়া 6 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ। 6 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা, 1ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি? 1ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি? আমি অলৰেডি পাই আহিছিলোঁ যে 1ৰ গুণাত্মক বিপৰীত 1, কাৰণ 1ৰ লগত 1 গুণাত্মক বিপৰীত হ'বলৈ কি হ'ব লাগিব, 1 হ'ব লাগিব। দুটা পৰিমেয় সংখ্যা পূৰণ কৰি গুণাত্মক বিপৰীত হ'বলৈ হ'লে 1 আমি উত্তৰ পাব লাগিব। এতিয়া চোৱা, 1ৰ লগত কি পূৰণ কৰিলে 1 পাম, 1 পূৰণ কৰিলে 1 পাম। গতিকে 1ৰ গুণাত্মক বিপৰীত কি হ'ব, 1 হ'ব। আৰু 1ৰ যোগাত্মক বিপৰীত কি হ'ব? যোগাত্মক বিপৰীত মানে কি, দুটা পৰিমেয় সংখ্যা যোগ কৰি আমি কি পাব লাগিব, 0 পাব লাগিব। গতিকে 1ৰ লগত আমি কি যোগ কৰিলে 0 পাম, -1, কাৰণ 1ৰ পৰা -1 গ'লেহে 0 থাকিব। গতিকে 1ৰ যোগাত্মক বিপৰীত কি হ'ব, -1। এনেদৰে তোমালোকে লিখি দিবা, তেতিয়াহে পাৰিব। মানে টিচাৰেও ভাল পাব আৰু নাম্বাৰবোৰ তোমালোকে সম্পূৰ্ণ পাবা। এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকৰ আহিছোঁ। নেক্সট কুৱেশ্যনটো কি দিছে, 7 নম্বৰ কুৱেশ্যনটো চোৱা, -4/9 আৰু 11/16ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা। একদম চিম্পল কুৱেশ্যন দিছে। তোমালোকে এটা কৰি দিলে গোটেইকেইটা পাৰিবা, কিন্তু মই গোটেইকেইটা কৰি দিছোঁ। গুণাত্মক বিপৰীত মানে কি হ'ল, ওলটা কৰিব লাগে, সেইটো জানা। -4/9ক 9টো ওপৰলৈ লৈ যাবা, 4টো তললৈ লৈ গুচি আহিবা, সেইটোৱে তাৰ গুণাত্মক বিপৰীত। যেতিয়া কৰিবা 1 পাব লাগে, সেইটোৱে এনচাৰ তোমালোকৰ। বেছি বুজাই নাথাকোঁ, কাৰণ তোমালোকক আগত ভালদৰে বুজাই দিছোঁ, পাৰিবাই। 11/16ৰ গুণাত্মক বিপৰীত দিছে, উল্টাহে কৰি দিব লাগে। এইটো ওলটা কৰিছা, 1 পাইছা, সেইটোৱে গুণাত্মক বিপৰীত। ইয়াৰ ওলটাটোৱে মানে গুণাত্মক বিপৰীত আৰু। এতিয়া নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা। প্ৰতিক্ৰম মানে কি, তোমালোকক কৈছিলোঁ সমাৰ্থক। প্ৰতিক্ৰমৰ সমাৰ্থক কি? প্ৰতিক্ৰমৰ সমাৰ্থক হৈছে গুণাত্মক বিপৰীত। গুণাত্মক বিপৰীতে লিখিবলৈ দিছে।
এতিয়া কি দিছে চোৱাচোন, প্ৰতিক্ৰমৰ সমাৰ্থক হ'ল গুণাত্মক বিভেদ লিখি দিছোঁ মই। 2/3 প্ৰতিক্ৰম লিখিবলৈ দিছে। 2/3 প্ৰতিক্ৰম কি হয়, ওলটাহে কৰিব লাগে। 3/2 এনেদৰে কৰি দেখুৱাই দিবা কিনাৰত, তেতিয়া ভাল মানে টিচাৰৰ ইম্প্ৰেশ্যন আহে তোমালোকৰ প্ৰতি, তেতিয়া ভাল হয়। আৰু -5ৰ 12ৰ প্ৰতিক্ৰম কি হয়, গুণাত্মক বিপৰীত সুধিছে, ওলটা কৰি দিবা, ওলটা কৰিলেই হৈ গ'ল আৰু 1 পাবাই। এইটোৱে প্ৰতিক্ৰম, ইয়াৰ প্ৰতিক্ৰম এইটো, ইয়াৰ প্ৰতিক্ৰম এইটো। চিন কিন্তু যি থাকে তাকে দিবা, চিন বলি নকৰিবা আকৌ, চিন বলি কৰি আকৌ বেলেগ হৈ যাব, চিনটো থাকিবই লাগিব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ, বুজি পাইছা? যদি নুবুজা সুধিবা, আকৌ মই কৰি দিম ভালকৈ। 9 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ। প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি সুধিছে। প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি, মানে দুইটা সংখ্যা চেম হ'ব লাগিব। কি আমি জানো যে প্ৰতিক্ৰম হ'বলৈ হ'লে দুটা পৰিমেয় সংখ্যা পূৰণ কৰি 1 পাব লাগে। গতিকে কি 1ৰ লগত পূৰণ কৰিলে 1 পায়, গতিকে 1 হ'ব, 1 পাব লাগিব। ইয়াতো বেলেগ সংখ্যা হ'ব নোৱাৰিব ন, বেলেগ সংখ্যা হ'লেতো বেলেগ সংখ্যা হৈ যাব ইয়াত, সেইকাৰণে 1এই ল'ব লাগিব। 1ৰ প্ৰতিক্ৰম 1 হ'ব লাগিব, আৰু -1ৰ প্ৰতিক্ৰম -1 হ'ব লাগিব, তেতিয়াহে 1 পাম। এইটোৱেই -1 আৰু 1। ইয়াত প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি, দুটা সংখ্যা আছে প্ৰতিক্ৰমৰ লগত একে হোৱা, এটা হৈছে 1 আৰু এটা হৈছে -1। গতিকে 1ৰ লগত 1 কৰিলে আমি 1 পাওঁ, গতিকে 1ৰ প্ৰতিক্ৰম 1 আৰু -1ৰ প্ৰতিক্ৰম -1, গতিকে 1 আৰু -1 এনে দুটা পৰিমেয় সংখ্যা যি নেকি প্ৰতিক্ৰমৰ লগত একেই হয়। এতিয়া নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। নেক্সট কুৱেশ্যন কি আছে চাওঁ। নেক্সট কুৱেশ্যন আছে তোমালোকৰ 10 নম্বৰ কুৱেশ্যন পাইছোঁগৈ অলৰেডি। 10 নম্বৰ কুৱেশ্যন কি আছে চাওঁ। -25/26ক 5/13ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা। এই সংখ্যাটোক ইয়াৰ যিটো প্ৰতিক্ৰম হ'ব সেইটোৱে পূৰণ কৰিবলৈ কৈছে। আমি এতিয়া কিহৰ প্ৰতিক্ৰম উলিয়াব লাগিব, 5/13ৰ প্ৰতিক্ৰম উলিয়াব লাগিব। জানা যে 5/13ৰ প্ৰতিক্ৰম ইয়াৰ ওলোটাটো এইটো, গতিকে ইয়াৰ লগত ইয়াক পূৰণ কৰিব লাগিব, আৰু আমাক ভেলুটো সুধিছে কি হ'ব। এতিয়া চোৱা, এতিয়া এইটো ইয়াৰ লগত 5/13ৰ প্ৰতিক্ৰম 13/5 পূৰণ কৰিম, আৰু যিটো ভেলু ওলাব সেইটোৱে হ'ব তোমাৰ উত্তৰ। আৰু জানো পূৰণৰ ক্ষেত্ৰত চিম্পল, ওপৰে ওপৰে পূৰণ কৰিব লাগে। দেখিছা 25 × 13 পাতি লৈছোঁ, মাইনাছ চিনডালটো থাকিবই ওপৰত, 26/5 তলে তলে পূৰণ কৰিছোঁ, আৰু কি পাম 25 × 13 কৰি 325 পাম, মাইনাছ চিনডাল থাকিবই, আৰু তলত 26 × 5 কৰি 130 পাম। যেতিয়া ইয়াক কাটিবা, কটাৰ পিছত তোমালোকে 65/26 পাবা, আৰু 65/26ক যেতিয়া কাটিম 5/2 পাবা, আৰু এইটোৱে হ'ব তোমালোকৰ -5/2 এনচাৰ। এইটো তোমালোকক কাটি মই দেখুৱাইছোঁ কেনেকৈ কাটিছোঁ। এইটো হ'লৈকে কি পাবা তোমালোকে -325 পালা নহয়, আৰু 130 আছে। এতিয়া চাবা যে কিহে গৈছে, এনেকুৱা এটা সংখ্যা ল'বা যে দুইটাকে, এতিয়া 130টো 365 কাটিব নোৱাৰি, কাটিব পাৰি জানো, নোৱাৰি নহয়। সেইকাৰণে তোমালোকে চাবা, আৰু তোমালোকক একদম সৰল উপায় এটা দিছোঁ, তোমালোকে এনেদৰে পূৰণ কৰাতকৈ এইবোৰ ইমানকৈ মানে বহুত ডাঙৰ ডাঙৰ সংখ্যালৈ গ'লে তোমালোকৰ হৰণ কৰিবলৈ দিগদাৰ হয়। গতিকে ইয়াতে চাবা যে কিহবাই কাটিব পাৰিম নেকি, এইডোখৰ তোমালোকে বাদ দিয়া, এইডোখৰ বাদ দিয়া। এনেকৈও কৰিব পাৰা তোমালোকে, ডাঙৰ ডাঙৰ পাবাগে, কিন্তু মই চিম্পুল এটা তোমালোকক উপায় দিছোঁ। ইয়াত এতিয়া 25 × 13 হ'ল, 26 × 5 হ'ল, এইকেইটা পূৰণ নকৰি তোমালোকে ইয়াতে কাটিব পাৰা। 5/25টো যায় ন, 5/25ক কেইবাৰ যাব, 5 বাৰ যাব, হ'ল। 5/25ক কেইবাৰ যাব, 5 বাৰ যাব। আৰু 13টো 26ক যায়, 13য়ে 26ক কেইবাৰ যাব, 2 × 26 হ'ল। গতিকে ইয়াতে চোন পাই গ'লোঁ, ওপৰত 5 থাকিলে, তলত 2 থাকিলে, মাইনাছ চিনডাল ইয়াত থাকিলে। ইমান দীঘল এনচাৰটো আমি কৰি মেলি কিমান পাইছোঁ বোলে -5/2। কিন্তু এইডোখৰত যদি তুমি এটা ভালকৈ যদি ভাবি দিয়ে, ইয়াত যদি কাটি দিয়া, তেতিয়াহ'লে এইডোখৰতে পাই যায় -5/2। ওপৰত 5 আছে, তলত 2 থাকিলে, এইডাল মাইনাছ চিনডাল থাকিবই, -5/2 তোমালোকৰ এনচাৰ। এইটোহে কৰিবা। ইমানখিনি পাতি তোমালোকে যদি কেলকুলেশ্যন কৰিব বিচাৰা কৰিব পাৰা, ইমান ডাঙৰকৈ কৰিব পাৰা। যদি সৰুকৈ কৰোঁ বুলি ভাবা, এইডোখৰতে কম সময়তে এইডোখৰতে হৈ যাব।
বুজিব লাগে বস্তুটো, ইমান ডাঙৰকৈ কৰাতকৈ তোমালোকে সৰুকৈ কৰি যদি বুজি থ'ব পাৰা তেতিয়াহ'লে আৰু ভাল তোমালোকৰ কাৰণে। এতিয়া তোমালোকৰ নতুন এডুকেশ্যন পলিচি আহিছে, সেই পলিচিৰ মতে তোমালোকৰ প্ৰত্যেকটো ক্লাছতে বহুতখিনি MCQ এক্সামত আহিব, আৰু সেই MCQখিনি তোমালোকে কম সময়ত কৰিবলৈ হ'লে ইমান ডাঙৰ ডাঙৰ প্ৰচেছবোৰ তোমালোকে এপ্লাই কৰাতকৈ এই সৰু সৰু প্ৰচেছবোৰ এটা ষ্টেপতে উলিওৱা প্ৰচেছবোৰ তোমালোকে এপ্লাই কৰিব পাৰিব লাগিব, তেতিয়াহে তোমালোকে কম সময়ত সেই MCQবোৰ চলিউশ্যন কৰিব পাৰিবা। গতিকে ইমানখিনি ডাঙৰকৈ ফ্ল' নকৰি তোমালোকে এইটো কম সময়তে ধৰক চলিউশ্যন কৰি তোমালোকে এনচাৰটো উলিয়াব পাৰা। কিন্তু তোমালোকে যদি কৰিব বিচাৰা এইখিনি কৰিব পাৰা, কিন্তু কম সময়তে যদি উলিয়াব বিচাৰা এইডোখৰতে তোমালোকে চলিউশ্যনটো কৰি শেষ কৰিব পাৰিবা। খালি কেনেকৈ কাটিছা তোমালোকে এইডোখৰত দেখুৱাই দিবা ওপৰে তলে, তেতিয়া আৰু উত্তৰটো লিখি দিবা, তেতিয়া তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে যে কি কি বিধি প্ৰয়োগ কৰা হৈছে লিখা। তোমালোকৰ এইডোখৰ মই ভিডিঅ'টো বনাইছিলোঁ কাট গ'ল কাৰণে, সেইকাৰণে আকৌ এ বি এইবোৰ মানে থাকি গ'ল, সেইকাৰণে তোমালোকৰ কুৱেশ্যনটো এইটো -3/5 ইনটু -2/7 ইকুৱেল টু -2/7 ইনটু -3/5। এতিয়া এইটো দিয়া আছে, এইটো মানে কি বিধিত প্ৰয়োগ কৰা হৈছে, মানে কি বিধিত প্ৰয়োগ হৈছে তোমালোকক লিখিবলৈ দিছে। তোমালোকে তলত এনেকৈ লিখি ল'বা AB, আকৌ চাবা এটো ক'ত আছে, এইটো ইয়াত আছে, -3/5টো A বুলি ধৰিছিলোঁ ইয়াত, এইটো ইয়াত আছে, আৰু বিটো -2/7টো B বুলি ধৰিছিলোঁ, বিটো ইয়াত আছে। আৰু এনেকৈ এই দুটা লিখিব পাৰিবা A ইনটু B হৈ আছে ইকুৱেল টু B ইনটু A হৈ আছে। গতিকে তোমালোকে দেখিছা যে এইটোচোন এটো প্ৰথম আছিলে, তাৰ পৰা এটো লাষ্টলৈ গৈছে, আকৌ বিটো ইয়াত ছেকেণ্ড আছিলে, বিটো ফাৰ্ষ্টলৈ গৈছে, গতিকে গম পাইছা যে ক্ৰমটো বিনিময় হৈছে। গতিকে তোমালোকে লিখিব পাৰা যে এইটো ক্ৰম বিনিময় বিধি মানি আছে, গতিকে এইটো ক্ৰম বিনিময় বিধি এপ্লিকেবল মানে এপ্লাই ইয়াত হৈছে, গতিকে লিখি দিবা যে বিধিটো হৈছে ক্ৰম বিনিময় বিধি। তেনেদৰে চোৱা ইয়াত দিয়া আছে -4/5 + 0 ইকুৱেল টু কিমান পাইছে, -4/5, আকৌ 0 + -4/5। তোমালোকে মই শিকাইছিলোঁ যে যোগাত্মক অভেদ মানে কি, যোগাত্মক অভেদ কি, 0টো এটা যোগাত্মক অভেদ বুলি তোমালোকে পাইছিলা। এটা পৰিমেয় সংখ্যা তোমালোকক দিয়া থাকিব, আৰু সেই পৰিমেয় সংখ্যাটোৰ লগত কি যোগ কৰিলে সেই পৰিমেয় সংখ্যাটোকে আকৌ ৰিটাৰ্ণ তোমালোকে পাবা। যোগফল হিচাপে তুমি পৰিমেয় সংখ্যাটোকে পাবা। এটা পৰিমেয় সংখ্যা দিয়া থাকিব, আৰু তোমালোকে কি পৰিমেয় সংখ্যা তাৰ লগত যোগ কৰিলে সেই পৰিমেয় সংখ্যাটোকে ছেম পৰিমেয় সংখ্যাটোকে পাবা। ইয়াত তোমালোকৰ -4/5 দিয়া আছে, আৰু এই 4/5টোৰ লগত এনে কি পৰিমেয় সংখ্যা তোমালোকে যোগ কৰিলে সেই 4/5টোকে যোগফল হিচাপে পাবা। তোমালোকে জানা যে যিকোনো সংখ্যাৰ লগত 0টো যদি আমি যোগ কৰোঁ সেই সংখ্যাটোকে আকৌ পোৱা যায়, গতিকে 0টো এটা যোগাত্মক অভেদ, অকল এটাই যোগাত্মক অভেদ আছে, বেলেগ আৰু নাই, 0টো এটা যোগাত্মক অভেদ। গতিকে তোমালোকে গম পাইছা যে এইটো 0য়ে ইয়াৰ লগত যোগ কৰিছে আৰু আকৌ ছেম নম্বৰ পাইছে যোগফল হিচাপে, আকৌ এইটোকে পাইছে, পৰিমেয় সংখ্যাটোকে পাইছে যিটো যোগ কৰিছিলে 0ৰ লগত। গতিকে গম পাইছা যে এইটো যোগাত্মক অভেদৰ মানে বিধিটোৰ ওপৰত বেছ কৰি এইটো দিয়া হৈছে, গতিকে এইটো যোগাত্মক অভেদৰ বিধিত পৰিছে। গতিকে ইয়াত লিখি দিবা যে এইটো যোগাত্মক অভেদৰ বিধি মানি আছে ইয়াত। সেনেদৰে তোমালোকে লিখি দিলে এনচাৰটো তোমালোকৰ হৈ যাব। এতিয়া নেক্সটটো চাইছোঁ, চোৱা তোমালোকৰ আৰু এটা মই পঢ়াইছিলোঁ গুণাত্মক অভেদ। যদি তোমালোকে মোৰ ভিডিঅ'টো আগৰ ভিডিঅ'টো ভালকৈ যদি বুজি সম্পূৰ্ণ ভিডিঅ'টো চাইছা, তোমালোকে এই কুৱেশ্যনবোৰ এনেই কৰিব পাৰিবা। এতিয়া চোৱা ইয়াত দিয়া আছে 2/9 ইনটু 1, আকৌ 1 ইনটু 2/9 ইকুৱেল টু 2/9 দিয়া আছে। এতিয়া তোমালোকক মই কৈছিলোঁ যে এনে এটা পৰিমেয় সংখ্যা কোৱা যিটো পৰিমেয় সংখ্যা আন এটা পৰিমেয় সংখ্যাৰ লগত পূৰণ কৰিলে পূৰণফল হিচাপে সেই পৰিমেয় সংখ্যাটোকে পোৱা যায়। যিকোনো পৰিমেয় সংখ্যাৰ লগত এনেকুৱা এটা পৰিমেয় সংখ্যা কোৱা যিটো পূৰণ কৰিলে আকৌ সেই পৰিমেয় সংখ্যাটোকে পোৱা যায়। এতিয়া চোৱা এইটো পৰিমেয় সংখ্যা দিয়া আছে, এই পৰিমেয় সংখ্যাটোৰ লগত কোনটো পৰিমেয় সংখ্যা পূৰণ কৰিলে আকৌ এইটো পৰিমেয় সংখ্যা আমি পূৰণফল হিচাপে পাম, তাকে কোৱা হয় গুণাত্মক অভেদ বুলি। গতিকে জানা যে 1ৰ লগত আমি যিয়ে পৰিমেয় সংখ্যা পূৰণ নকৰোঁ লাগিলে আকৌ সেই একে পৰিমেয় সংখ্যাটোকে পোৱা যায়। গতিকে গম পাইছা যে 1টো এটা গুণাত্মক অভেদ, গম পাইছা, মানে এনে এটা পৰিমেয় সংখ্যা যি পৰিমেয় সংখ্যাৰ লগতে পূৰণ নকৰোঁ, যাৰ লগত আমি পূৰণ কৰোঁ সেই সংখ্যাটোকে পোৱা যায়, সেইটোৱে হৈছে 1। গতিকে ইয়াত গম পাইছে যে 1ৰ লগত 2/9টো পূৰণ কৰিছে, 2/9 পাইছে, গতিকে এইটো কি হয় গুণাত্মক অভেদত পৰিছে, গতিকে এইটো গুণাত্মক অভেদ বিধি হয়। এইটো তোমালোকে ভালদৰে আগৰ ভিডিঅ'টো চাবা আৰু ভালকৈ বুজি পাবা। গতিকে এইটো হৈছে গুণাত্মক অভেদ বিধি, কাৰণ 1টো হৈছে এটা গুণাত্মক অভেদ আৰু 0টো হৈছে এটা যোগাত্মক অভেদ। এইটো মনত ৰাখিলেই হৈ গ'ল, 1টো হৈছে এটা গুণাত্মক অভেদ আৰু 0টো হৈছে এটা যোগাত্মক অভেদ। তোমালোকক লিখিবলৈ দিব যে যোগাত্মক অভেদটো লিখা, গুণাত্মক অভেদটো লিখা, তেতিয়া কি লিখিবা, গুণাত্মক অভেদ হৈছে 1 আৰু যোগাত্মক অভেদ হৈছে 0। বুজিলা এতিয়া?
এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোৰ কি আছে তোমালোকক চাওঁ। 12 নম্বৰ কুৱেশ্যনটো চোৱা। 12 নম্বৰ কুৱেশ্যন তোমালোকক দিয়া আছে যে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিবলৈ কৈছে। সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা। এতিয়া চোৱা, সংখ্যা দিয়া আছে 6/7 দিয়া আছে, পৰিমেয় সংখ্যা দিয়া আছে, +2/5 দিয়া আছে, +3/7 দিয়া আছে, +1/5 দিয়া হৈছে। এতিয়া কৈছে যে ইয়াত কিছুমান বিধি তোমালোকে লগাই কি কৰিবলৈ কৈছে, তোমালোকক এইটো সৰল কৰিবলৈ কৈছে আৰু মান নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া তোমালোকে চোৱা যে ইয়াত আমি কি বিধি প্ৰয়োগ কৰিম। প্ৰথমতে আমি ইয়াত কি বিধি প্ৰয়োগ কৰিলে এইটো সৰল হ'ব। এতিয়া আমি পাইছিলোঁ সহযোগ বিধি পাইছোঁ, ক্ৰম বিনিময় বিধি পাইছোঁ, বিনিময় বিধি পাইছোঁ, বিতৰণ বিধি পাইছোঁ। ইয়াত আমি কি বিধি প্ৰয়োগ কৰিম। এতিয়া চোৱা, ইয়াত এইটো আমি জানো যে হৰকেইটা যেতিয়া একেই হয়, একে হৰ যেতিয়া আমি একেলগতে যোগ কৰোঁ, তেতিয়াহ'লে আমি কৰিবলৈ অকণমান সুবিধা হয়। যোগ কৰিবলৈ আমি ভগ্নাংশ যোগসমূহ কৰিবলৈ আমি সুবিধা হয়। যেতিয়া এইটো 2/7টো যদি আমি ইয়াৰ ওচৰলৈ নিওঁ, তেনেহ'লেতো আমি যোগ কৰিবলৈ সুবিধা হ'ব। আকৌ 2/5টো যদি 1/5ৰ যদি আমি ওচৰলৈ আনো, হৰ দুটা যেতিয়া একেই হ'ব, তেতিয়া আমি যোগ কৰিবলৈ আমাৰ সুবিধা হ'ব। গতিকে আমি যদি ইয়াৰ যদি স্থানটো যদি সলনি কৰি দিওঁ, চোৱা এই স্থানটো সলনি কৰি দিছোঁ, 6/7ৰ ওচৰলৈ আমি 2/7টো লৈ গুচি আহিলোঁ, 2/7টো লৈ গুচি আহিলোঁ, প্লাছ 2/5ৰ ওচৰলৈ 1/5ৰ ওচৰলৈ আমি 2/5টো লৈ গুচি আহিলোঁ। এতিয়া আমি কি বিধি প্ৰয়োগ কৰিলোঁ, ক্ৰমটো তাৰ বিনিময় কৰিলোঁ, ক্ৰমকেইটা আমি তাৰ সলনি কৰিলোঁ। গতিকে ইয়াৰ হৈছে ক্ৰম বিনিময় বিধি এইটোত ব্যৱহাৰ হৈছে। ওপৰত লিখিবা যে ক্ৰম বিনিময় বিধি ব্যৱহাৰ কৰি পাওঁ, কাৰণ তোমালোকে ক্ৰমবোৰ বিনিময় কৰিবা, সেইকাৰণে ক্ৰম বিনিময় বিধি প্ৰথম ব্যৱহাৰ হ'ব। সেইকাৰণে আমি প্ৰথম ষ্টেপটোত কি ব্যৱহাৰ কৰিছোঁ, ক্ৰম বিনিময় বিধি ব্যৱহাৰ কৰিছোঁ। তোমালোকে যিটো ষ্টেপতে যিটো বিধি ব্যৱহাৰ কৰা, ওপৰত বা কিনাৰত লিখিব লাগিব, তেতিয়াহে তোমালোকে নাম্বাৰ পাবা, সেইটো মনত ৰাখিবা। আমি এই প্ৰথম ষ্টেপটোত কি কৰিলোঁ, ক্ৰমকেইটা আমি চেঞ্জ কৰিলোঁ আৰু ক্ৰম বিনিময় বিধি ব্যৱহাৰ কৰিলোঁ। এতিয়া ছেকেণ্ড ষ্টেপটোত চাম। এতিয়া আমি এইকেইটা সলিউশ্যন কৰিম, কাৰণ সৰল কৰি দিম, কাৰণ আমি এইকেইটা কৰিব পাৰোঁ। একে চেম কি হৈ গ'ল, ইয়াত হৰটো চেম হ'ল, গতিকে 7টো আমি লৈ ল'ব পাৰোঁ। আৰু ওপৰত 6, 2, 8 ডাইৰেক্ট তুমি যোগ কৰে বুলি জানা, যেতিয়া হৰ দুটা একেই হয় ওপৰে ডাইৰেক্ট যোগ কৰে আৰু তলত যিকোনো এটা লৈ লয়। আৰু ইয়াত কি পালা, 5 পালা, 5 হৰ, গতিকে 5 এটা আমি লৈ ল'লোঁ, ওপৰে যোগ কৰি দিলোঁ, 2 + 1 3 হ'ল। এতিয়া গম পালা যে এইফালে 8/7 পালোঁ, প্লাছ 3/5 পালোঁ। এতিয়া জানো যে দুটা পৰিমেয় সংখ্যা যেতিয়া আমি যোগ কৰোঁ, যেতিয়া এটা পৰিমেয় সংখ্যা ওলায়, তাক আমি কি আবদ্ধতা বিধি মানি চলে বুলি কওঁ। যেতিয়া এই দুটা পৰিমেয় সংখ্যা দেখিছা, এই দুটা আমি যোগ কৰিম, আৰু দুটা পৰিমেয় সংখ্যা যোগ কৰিলে আমি কি পাওঁ বুলি আবদ্ধতা বিধি মতে কি এটা পৰিমেয় সংখ্যাই পাওঁ। গতিকে এই দুটা যদি যোগ কৰোঁ, আমি চোৱা 7 আৰু 5ৰ লসাগু কি হয়, 7 আৰু 5ৰ লসাগু হৈছে 35, 7 × 5 = 35। লসাগু উলিয়াবলৈও তোমালোকক আগৰ ভিডিঅ'ত শিকাইছোঁ, তোমালোকে ভালদৰে চাই ল'বা, তেতিয়া লসাগু উলিয়াব পাৰিবা। 7 আৰু 35ৰ লসাগু কেনেকৈ উলিয়াবা, 7 আৰু 35ৰ লসাগু আকৌ এবাৰ বুজাই দিছোঁ, 7টো পাতিবা, 5টো পাতিবা। এতিয়া চোৱা, 7ক এই দুটা সংখ্যাক এনে এটা সংখ্যা কোৱা যিটোৱে নেকি হৰণ যায়। কিবা সংখ্যা আছে জানো দুইটাকে হৰণ যোৱা, একো নাই, অকল 1এই যাব। গতিকে 1এই যাব যেতিয়া এই দুটা পূৰণ কৰি দিবা, সেইটোৱে হ'ব তাৰ লসাগু। 7 × 5 = 35 লসাগু। আৰু জানা যে এইটোৱে এইটোক যেইবাৰ হৰণ যাব ওপৰটোৰ লগত পূৰণ কৰি লিখিব লাগে। 7এ 35ক কেইবাৰ পূৰণ যাব, 5 বাৰ যাব, 7 × 5 = 35, আৰু 5 × 8 = কিমান হ'ব, 40 হ'ব। 5এ 35ক কেইবাৰ যাব, 7 বাৰ যাব, আৰু 7টোৱে আকৌ 3 লগত পূৰণ কৰি ওপৰত 21 লিখিলোঁ। গতিকে তলত 35 হৈ গ'ল, 40, 21, 61 গ'ল। আকৌ এটা আমি পৰিমেয় সংখ্যা পালোঁ। গতিকে এইডোখৰত কি বিধি মানি চলিছে, আবদ্ধতা বিধি মানি চলিছে। চোৱা, দুটা পৰিমেয় সংখ্যা আমি যোগ কৰিছোঁ, এটা পৰিমেয় সংখ্যা পাইছোঁ, গতিকে এইডোখৰত আবদ্ধতা বিধি মানি চলে। এইডোখৰত লিখি দিব লাগিব, তেতিয়া তোমালোকে নম্বৰ পাবা। গতিকে এইটোৱে হৈছে তোমালোকৰ উত্তৰটো। তোমালোকে এনেদৰেই কোনকেইটা বিধি ব্যৱহাৰ কৰিছা আৰু কোনকেইটা বিধি ব্যৱহাৰ হৈছে তোমালোকে লিখি পানি তলত তুমি সৰল কৰি উত্তৰটো উলিয়াব লাগিব। এতিয়া নেক্সটটো কি আমাক সৰল কৰিবলৈ দিছে বিধি প্ৰয়োগ কৰি, সেইটো চাম। সেইটো বুজি পাইছা, 2-3 বাৰ চাবা, তেতিয়া আৰু ভালকৈ বুজি পাবা। সেইটো অকণমান ডাঙৰ নাম্বাৰ দিছে, এইটো কি দিছে তোমালোকে চোৱা। 670 × 7/11 + 670 × 1/3 দিছে। এইটো আমাক সৰল কৰিবলৈ দিছে। এতিয়া তোমালোকে পাইছিলা যে ইয়াত চোৱা, এই দুটা যদি আমি এইটো যদি আমি এ বুলি ধৰোঁ, এইটো এ বুলি ধৰিলোঁ, এইটো বি বুলি ধৰিলোঁ, আকৌ এইটো এ বুলি ধৰিলোঁ,
এ বুলি ধৰিলোঁ, এইটো আমি চি বুলি ধৰিলোঁ। হ'ল, তোমালোকে পাইছিলা যে এ ইনটু বি প্লাছ চি ইকুৱেল টু এ ইনটু বি প্লাছ বি ইনটু বি এ ইনটু চি পাইছিলা। এ ইনটু এ প্লাছ চি ইকুৱেল টু এ ইনটু বি প্লাছ এ ইনটু চি। এইটো কি বিতৰণ বিধি এটা ফৰ্মুলা পাইছিলানে? এতিয়া এইটো চোৱাচোন, এইটো তাতে পৰি আছে চোন, এ ইনটু বি এ ইনটু চি। এইটো দেখিছা, এইফালৰ ছাইডটো এইটো। গতিকে আমি ইয়াক বিতৰণ বিধি ব্যৱহাৰ কৰি পানি এইটো টাইপতো লিখিব পাৰোঁ। চোৱা, বিতৰণ বিধি ব্যৱহাৰ কৰি পাওঁ, লিখিবা বিতৰণ বিধি ব্যৱহাৰ কৰি পাওঁ। এইটো টাইপত আছে, আমি এইটো এটো এই ধৰ ৰাখি বি জেগাত বি লিখিলোঁ। চোৱা, বি হয়নে? বি জেগাত বিটো লিখিলোঁ আৰু চি জেগাত চিটো লিখিলোঁ। এইটো তুমি সৰল কৰিলে যিটো ভেলু পাবা, এইটো সৰল কৰিলেও সেই একে ভেলুৱে পাবা। গতিকে আমি এইটো টাইপত লিখোঁ বা এইটো টাইপত লিখোঁ। এইটো টাইপত যদি তুমি লিখি পানি যদি সৰল কৰিবলৈ হয় অকণমান দীঘলীয়া হ'ব। গতিকে এইটো টাইপত যেতিয়া ইকুৱেল হয় তেতিয়া এইটো টাইপতে আমি লিখি ল'ব পাৰোঁনে? বিতৰণ বিধি এইটো টাইপত লিখা, এইটো টাইপত লিখা নিজৰ কথাহে। গতিকে আমাৰ এইটো টাইপত এই বিতৰণ বিধিৰ সূত্ৰ এইটো ছাইডৰখিনি এইটো ছাইডত দিয়া আছে। গতিকে আমি সৰু কৰি এইটো ছাইডত লিখি পানি সৰল কৰিম, তেতিয়া আমাৰ কাৰণে ইজি হ'ব। গতিকে আমি ওপৰত লিখিলোঁ বিতৰণ বিধি ব্যৱহাৰ কৰি পাওঁ 672 এ জেগাত ৰাখিলোঁ আৰু বি জেগাত 7/11 ৰাখিলোঁ প্লাছ 1/3টো নিজৰ নিজৰ জেগাত আমি বিতৰণ বিধিৰ মতে ৰাখিলোঁ। ৰখাৰ পিছত এতিয়া সলিউশ্যন কৰিম, কাৰণ আমি ইমান সৰল কৰি ল'লোঁ যেতিয়াতো কৰিবলৈ কিবা ইজি হৈ যাব, কাৰণ এইটো বহুত ডাঙৰ আছিলে। এইটো কেনেকৈ কৰিবা? তুমি ইয়াৰ লগত আকৌ এইটো পূৰণ কৰিব লাগিব, এইটো ডিভাইড কৰিব লাগিব, আকৌ এইকেইটা পূৰণ কৰি আকৌ যোগ কৰিব লাগিব। যেতিয়া আমি এইটো যোগ কৰি ডাইৰেক্ট পূৰণ কৰিব পাৰোঁ, এইটো আমি সৰল কৰি ল'লোঁ। এতিয়া চোৱা, 670 আছে ইনটু এইটো আছে। এতিয়া আমি ইয়াৰ কি লসাগু ল'ম। 11 আৰু 3ৰ লসাগু হৈছে 33 আৰু 33 লসাগু পালোঁ, আৰু 11 33 তিনিবাৰ যাব, 3 লগত 7 পূৰণ কৰিলোঁ 21 হ'ল, প্লাছ 3 33 কিবাৰ যাব 11 বাৰ যাব, 11 বাৰ যাব, আৰু 11 ইনটু 1 11 হ'ল। তোমালোকে এইটো জানা, ভাঙাংশ যোগ কৰিব। গতিকে এইটো আমি ইমান পালোঁ। তাৰ পৰা এইটো এজ ইট ইজ ৰাখিলোঁ, তাৰ পৰা এইটো আমি সৰল কৰিলোঁ। 21 11 কিমান 32 আৰু তলত 33 থাকিলে। এতিয়া গম পালোঁ যে দুটা, এইটো এটা পৰিমেয় সংখ্যা, এইটো এটা পৰিমেয় সংখ্যা। যেতিয়া এই দুটা সংখ্যা আমি পূৰণ কৰি দিম, পূৰণৰ আবদ্ধ বিধি মতে এটা পৰিমেয় সংখ্যাই পাম। গতিকে এইটোত কি বিধি মানি চলিছে? পূৰণৰ আবদ্ধতা বিধি মানি চলিছে। গতিকে ওপৰে পৰা আমি পূৰণ কৰিলোঁ 670 × 32, তলত 33 থাকিব। গতিকে এই দুটা যদি আমি পূৰণ কৰোঁ, এইটো পাম, আৰু 33টো 33 থাকিব, এটা পৰিমেয় সংখ্যা পালোঁ। গতিকে এইটোৱে হৈছে সৰল কৰা। তোমালোকে ভালদৰে ষ্টেপবোৰ চাই ল'বা, ইজি মানে একদম ভালকৈ বুজিব পাৰিবা। খালি কেলকুলেশ্যনটো কৰোঁতে অকণমান মন দিবা যাতে ভুল নহয়। মুঠতে তোমালোকৰ ফৰ্মুলাকেইটা মনত থাকিব লাগিব, আৰু কি ফৰ্মুলাত পৰিছে সেইটো বুজি পাই গ'লে তোমালোকে ভালকৈ কৰি ল'ব পাৰিবা। এতিয়া কোনো এটা কুৱেশ্যন দেখিলে তোমালোকে লিখিবা যে তলত লিখিবা দেই, এইটো এ, এইটো বি, এইটো বি বুলি ধৰিলা, তেনেহ'লে এইডোখৰত পালেগৈ এ, আৰু এইটো তুমি ধৰিব পাৰা চি বুলি ধৰিব পাৰা। এতিয়া চোৱা, এইটো বিতৰণ বিধিত পৰি আছে এ ইনটু বি এ ইনটু চি। তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ? আমিতো লিখিব পাৰোঁ এ ইনটু বি প্লাছ চি বুলিতো লিখিব পাৰোঁ। এ ইনটু বি প্লাছ চি বুলিতো লিখিব পাৰোঁ। এইটো বিতৰণ বিধি এছাইডৰ ফৰ্মুলা ন? এইটো তোমালোকে দেখুৱাইছিলেচোন, এ ইনটু বি প্লাছ চি, এ ইনটু বি, এ ইনটু চি। এইটোতো এ ইনটু বি, এ ইনটু চিৰ আছে। গতিকে আমি এনেকৈ মানে সজাই ল'ব পাৰিম, তেতিয়া আমাক সৰল কৰিবলৈ সুবিধা হ'ব। গতিকে এইটো যদি এনেকৈ দীঘলকৈ থাকে, তোমালোকে ডাইৰেক্ট এ ইনটু বি প্লাছ চিৰ ফৰ্মত পেলাই ল'বা, তেতিয়া তোমালোকৰ সহজ হৈ যাব। এতিয়া চোৱা, এ জেগাত কি ৰাখিলোঁ 7/5 ইনটু বি জেগাত কি ৰাখিলোঁ -3/8, এইটো চি জেগাত কি ৰাখিলোঁ 3/4 ৰাখিলোঁ। এতিয়া ইজি হৈ গ'ল আমাৰ কৰিবলৈ। ইয়াৰ লসাগু ল'লোঁ, কি হ'ল লসাগু 8 হ'ল। 8 লসাগু লোৱাৰ পিছত এইকেইটা তোমালোকে কেলকুলেশ্যন জানাই কেনেকৈ কৰিব লাগে, কৰিবা, নিজে কৰিবা। এতিয়া লসাগু ল'লোঁ, 8 8ক কেইবাৰ যাব, এবাৰ যাব, ওপৰত 3 আছে, 3 × 3 -3 হ'ল, 4 8ক দুবাৰ যাব, 4 2 8 হ'ল, 4 দুবাৰ যাব, 2 পালোঁ, আৰু 2 3ৰ লগত পূৰণ কৰিলোঁ 6 হ'ল। এতিয়া চোৱা, 7/5টো সেনেকৈয়ে ৰাখিলোঁ, 6ৰ পৰা -3 গ'লে 3 হ'ল, তাৰপৰা এইটো 8 থাকিলে। এতিয়া চোৱা, দুটা আমি কি পালোঁ
দুটা আমি পৰিমেয় সংখ্যা পালোঁ। দুটা পৰিমেয় সংখ্যা পূৰণ কৰিলে আমি কি পাওঁ? এটা পৰিমেয় সংখ্যা পাওঁ। 7 3 গুণ 21 হ'ল, 5 8 গুণ 40 হ'ল। গতিকে এইডৰত তোমালোকে লিখি দিবা যে পূৰণৰ আবদ্ধতা বিধি মানি চলিছে। এইডৰত এনেকৈ লিখি দিবা। বেকেট দি পানি এইটো ষ্টেপ তললে দি এইডৰত লিখি দিবা যে পূৰণৰ আবদ্ধ বিধিৰ মতে, পূৰণৰ আবদ্ধতা বিধিৰ মতে বুলি তোমালোকে লিখিব পাৰা। এতিয়া এইটো বুজি পালা? এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ। 4 নম্বৰ কুৱেশ্যনটো কি আছে চাওঁ। 4 নম্বৰ কুৱেশ্যনটো আছে -5/9 -27/15 প্লাছ 36/15। এতিয়া চোৱা, ইয়াত কি আছে? এ, এইটো যদি তুমি এ বুলি লিখা, এইটো যদি তুমি এ বুলি লিখা, এইটো তুমি বি বুলি লিখা, এইটো তুমি চি বুলি লিখা, তেতিয়াহ'লে এ ইনটু বি প্লাছ চিৰ ফৰ্মত আছেনে? এইটো বিতৰণ বিধিৰ ফৰ্মত আছে। এ ইনটু বি প্লাছ চি, দেখিছা ইয়াত প্লাছ চিন আছে, প্লাছ এ ইনটু, এইটোত ইনটু নাই জানো? এ ইনটু বি প্লাছ চি ফৰ্মত আছে। গতিকে এইটো কিহত আছে? বিতৰণ বিধিত আছে। তোমালোকে এ ইনটু বি প্লাছ চিটো তোমালোকে কি বুলি লিখিব পাৰা? এ ইনটু বি প্লাছ এ ইনটু চি বুলি লিখিব পাৰা। এ ইনটু বি, এ ইনটু চি। গতিকে আমি এনেকৈ ভাঙিম। এইটোৰ ফৰ্মত আছে এ ইনটু বি, এ ইনটু চি, আমি ফৰ্মুলাই নিম। চোৱা, বিতৰণ বিধি ব্যৱহাৰ কৰি পাওঁ। তোমালোকে লিখি ল'বা, আমি ইয়াত বিতৰণ বিধিয়ে ব্যৱহাৰ কৰিছোঁ। বিতৰণ বিধি ব্যৱহাৰ কৰি পাওঁ। ইয়াত তোমালোকক তাক কাটকুট কৰি দেখুৱাই দিলোঁ। মই ভাল পেজ এটা লৈ তোমালোকক বুজাই দিম ৰ'বা। পেজ এটা মই লৈ লৈছোঁ, তোমালোকে ভালদৰে বুজিব পাৰিবা পেজ এটা ল'লে। তোমালোকক কুৱেশ্যনটো কি দিছিলে? তোমালোকক কুৱেশ্যনটো দিছে -5/9 ইনটু -27/15 প্লাছ 36/25। এইটো তোমালোকক বিধি প্ৰয়োগ কৰি সৰল কৰিবলৈ কৈছে। গতিকে গম পাই গ'লোঁ এ ইনটু এইটো চোৱা বি প্লাছ চি ফৰ্মত আছে। গতিকে আমি লিখিব পাৰিম ইয়াত কি? এ ইনটু বি প্লাছ এ ইনটু চি। এইটো ফৰ্মতটো আমি লিখিব পাৰিম বিতৰণ বিধি মতে। গতিকে আমি চোৱা এইটো বিধি মতে লিখিব পাৰিম নহয়। এইটোক আমি কি বুলি লিখিব পাৰিম সেইটো চোৱা, 5/9 ইনটু বিটো কি আছে? 27/15 আছে, 27/15 আছে, হ'লনে? তাৰ পৰা আমি এইটো কি লিখিব পাৰিম? এইটো কি আছে? 5/9 ইনটু চিটো কি আছে? 36/25 আছে। আমি এনেকৈ লিখিব পাৰিম। এইটো বুজি পালা? এইটো ফৰ্মত যদি থাকে এইটো ফৰ্মলৈ লৈ যাবা, নিজৰ নিজৰ জেগাত বহাই দিবা, তেতিয়াই তোমালোকৰ ফৰ্মটো হৈ যাব। খালি চিনকেইডাল এৰি নিদিবা। চিনকেইডাল যি থাকে সেই চিনকেইডালে দিবা। ইয়াত এইটো মাইনাছ আছে, মই মাইনাছ দিছোঁ। ইয়াত মাইনাছ আছে, মাইনাছ দিছোঁ। এতিয়া চোৱা, এতিয়া এইখিনি যদি আমি কৰিবলৈ যাওঁ, এইটো পূৰণ কৰিবলৈ যাওঁ, এইটো পূৰণ কৰিবলৈ যাওঁ, এইটো পূৰণ কৰিবলৈ যাওঁ, বহুতখিনি টাইম গুচি যাব। কিন্তু আমি যদি ইয়াতে কাটিবলৈ চাওঁ, কিবা কটা যাব নি? 9 27ক যায় নাই? 3 বাৰতো যায়। 9 3 গুণ 27। 5 15ক যায় নাই? 5 15কতো যায়। 5 3 গুণ 15। 5 25ক যায় নাই? 5 5 গুণ 25 বাৰ যায়। 9 36ক যায় নাই? 9 4 গুণটো 36 যায়। এতিয়াতো একদম সৰল হৈ গ'ল। চাবা, ওপৰৰ সংখ্যাটো ওপৰত লিখিবা। এতিয়া ইয়াত মাইনাছ আছে, ইয়াত মাইনাছ আছে। এতিয়া মাইনাছে মাইনাছে কি হৈ যাব? প্লাছ হৈ যাব। গতিকে ওপৰত 3 থাকিব, তলত 3 থাকিব। হ'ল প্লাছ। এতিয়া ওপৰত কি আছে? 4 আছে। ওপৰত 4 হ'ল, তলত কি পালোঁ? 5 পালোঁ। আৰু চিন আছে মাইনাছ, ইয়াত আছে প্লাছ। মাইনাছে মাইনাছে প্লাছ, মাইনাছে প্লাছে, ইয়াত আছে প্লাছ, এইটো আছে মাইনাছ, মাইনাছে প্লাছে তোমাৰ হ'ল মাইনাছ। গতিকে এইটো একদম চিম্পল হৈ গ'ল। এতিয়া এইটো যদি চোৱা, 3 ওপৰত আছে, 3 ওপৰত আছে, এইটো 1 বুলি লিখিব পাৰোঁ, কাৰণ 3 গুণ 3 প্লাছ, আৰু এইটো প্লাছ আছে ন, এইটো মাইনাছ চিনডাল হৈ প্লাছে মাইনাছে মাইনাছ হৈ যাব, 4/5 হৈ যাব। এতিয়া আমি কি লিখিব পাৰোঁ? তলৰ লসাগু 5 হ'ল, 5 গুণ 5 মাইনাছ 4 1/5। এইটো হৈছে তাৰ উত্তৰ। 1/5 এইটোৱে হৈছে তাৰ উত্তৰ। এনেদৰে তোমালোকে সৰল কৰিব লাগিব। আৰু ইয়াত কোনকেইটা বিধি মানি চলিছে তোমালোকে লিখিব লাগিব। এতিয়া চোৱা, প্ৰথমতে তোমালোকৰ কি বিধি মানি চলিলে? এইধৰণে লিখিবা যে
বিতৰণ বিধি এনেদৰে লিখিবা কিনাৰত। এইটো বিতৰণ বিধি হেতত মানি চলিছে আৰু এইডোখৰত আবদ্ধতা বিধি। তেনেদৰে কৰিলে তোমালোকৰ সম্পূৰ্ণ উত্তৰটো হৈ যাব। বুজি পালা? ইমান এটা ডাঙৰ, ইমান ধুনীয়াকৈ শ্বৰ্টকৈ তোমালোকে কৰি দিব পাৰিবা। ইয়াত মই কৰি লৈছিলোঁ, খালি মই ইয়াত ডাইৰেক্ট তোমালোক কাটি দিছোঁ কাৰণে বুজিবলৈ অকণমান অসুবিধা হ'বৰ কাৰণে মই বেলেগ এটা পেজত কৰি দিলোঁ। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাম। নেক্সট কুৱেশ্যনটো কি আছে তোমালোকে চোৱা। বহুত দীঘল ডাঙৰ কুৱেশ্যন দেখিবা, কিন্তু যেতিয়া তোমালোকৰ সেই উত্তৰবোৰ মনত থাকিব তোমালোকে ইজিলি মানে এই কুৱেশ্যনবোৰ কৰিব পাৰিবা। ইয়াত দিয়া আছে তোমালোকৰ 2/3 প্লাছ 3/3 মাইনাছ 1/4 ইণ্টু 2/3 প্লাছ 2/3 ইণ্টু 1/2। এতিয়া চোৱা, ইয়াত তোমালোকে চাবা যে একো বিধি ইয়াত তোমালোকে দেখিব নোপোৱা। তোমালোকে চাব পাৰা যে ইয়াত কিবা আবদ্ধ বিধি আছে নি নাই, বিতৰণ বিধি আছে নি নাই, ক্ৰম বিনিময় বিধি কিবা কৰিব পৰা যায় নি নাই। কিন্তু কিছুমান বিধি প্ৰয়োগ কৰিলেও তোমালোকৰ বহুতখিনি দীঘলীয়া হ'বগৈ। গতিকে ইয়াত তোমালোকৰ এটা বেলেগ বিধি কওঁ। তোমালোকে মনত ৰাখিবা যে বদমাছ বিধি বুলি এটা বিধি আছে। যাক বদমাছ ৰুল বুলি কয় ইংলিছত। বদমাছ বিধি বুলি এটা বিধি আছে। তোমালোকে এনেকুৱা এটা ডাঙৰ যেতিয়া কুৱেশ্যন দিব, তেতিয়া ইয়াত আছে পূৰণ কৰিবলৈ দিছে চোৱা, ইয়াত যোগ কৰিবলৈ দিছে চোৱা, ইয়াত এটা বিয়োগ কৰিবলৈ দিছে, পূৰণ কৰিবলৈ দিছে, আকৌ যোগ কৰিবলৈ দিছে। কোনটো প্ৰথমতে কৰিবা? পূৰণ কৰিবানে, যোগ কৰিবানে, বিয়োগ কৰিবানে? তোমালোকেতো নাজানা। প্ৰথম যোগ কৰিলেও নহ'ব, প্ৰথম বিয়োগ কৰিলেও নহ'ব। তোমালোকে এটা বিধি মতে তোমালোকে যাব লাগিব। সেই বিধিটো যদি মনত ৰাখা, তোমালোকে সম্পূৰ্ণ চলিউশ্যনটো ডাইৰেক্ট কৰিব পাৰিবা। এতিয়া চোৱা, বদমাছৰ বিধিমতে কি কয়? যেতিয়া বদমাছৰ বিধিমতে তোমালোকৰ যেতিয়া যোগ, বিয়োগ, পূৰণ, হৰণ চব থাকে। চোৱা, প্ৰথমতে তোমালোকে হৰণটো, বদমাছৰ যিটো বিধি আছে, তোমালোকে প্ৰথম হৰণ চিনডাল তোমালোকে কৰিবা। হৰণ চিন যিটোটাৰ সংখ্যাৰ মাজত থাকিব, সেই সংখ্যা দুটা প্ৰথম ছল্ভ কৰিবা, সমাধান কৰিবা। তাৰ পৰা পূৰণ চিনডালক সমাধান কৰিবা। তাৰ পৰা তোমাৰ যোগ, বিয়োগ যিকোনো এডালক কৰিলেই হ'ব। প্ৰথম মনত ৰাখিবা, সদায় হৰণ চিনডালক কৰিবা। যিটোটাৰ মাজত হৰণ চিন থাকে, সেই সংখ্যা দুটাক প্ৰথম তোমালোকে কেলকুলেশ্যন কৰিবা, সৰল কৰিবা। তাৰ যি দুটাৰ সংখ্যাৰ মাজত পূৰণ চিনডাল থাকিব, সেই দুটাক কৰিবা। তাৰপৰা যোগ বিয়োগৰ ক্ষেত্ৰত কোনো নাই, যিকোনো এটা কৰিলেই হ'ব। এতিয়া চোৱা, আমি ইয়াত যোগ, বিয়োগ, পূৰণ আছে। এতিয়া আমি কি কৰিব লাগিব? পূৰণ যিকেইটা সংখ্যা আছে, সেই সংখ্যাকেইটা আমি প্ৰথম চলিউশ্যন কৰি ল'ব লাগিব। তোমালোকে প্ৰথম যোগৰ পৰা ষ্টাৰ্ট কৰিব পাৰা, কিন্তু সেইটো ভুল হ'ব। তোমালোকে বদমাছৰ বিধি ব্যৱহাৰ কৰি পাওঁ বুলি লিখিবা। বদমাছৰ বিধি ব্যৱহাৰ কৰি পাওঁ। এতিয়া চোৱা, আমি লিখি ল'লোঁ। বদমাছৰ বিধি ব্যৱহাৰ কৰি তোমালোকে কি কৰিব লাগিব? প্ৰথম যিকেইটাত পূৰণ আছে, এয়া চোৱা, 1/4 ইণ্টু 2/3 মাজত পূৰণ আছে। এতিয়া আমি এইকেইটা কাটিব পাৰোঁ। 2য়ে 4ক কেইবাৰ কাটিব পাৰোঁ? দুবাৰ কাটিব পাৰোঁ। আকৌ চোৱা, ইয়াত 2/3 আৰু 1/2ৰ মাজত পূৰণ আছে। গতিকে 2য়ে 2ক কাটিব পাৰোঁ একবাৰ। 2য়ে 2ক আমি এবাৰ কাটিছোঁ। গতিকে তলত কি হ'ব? ইয়াত 2/3 হ'ল, এজ ইট ইজ 3/3 হ'ল, মাইনাছ এতিয়া ওপৰত 1 থাকিলে, তলত 2 পালোঁ, কাটিছিলোঁ নহয়, 3 দুগুণ কি হৈ গ'ল? 6 হৈ গ'ল। আকৌ প্লাছ চিনডাল প্লাছ আহিলে, তাৰ পৰা ওপৰত 1 থাকিলে, তলত আকৌ কি হৈ গ'ল? 3 হৈ গ'ল। গতিকে আমি এইডোখৰ এতিয়া পাই গ'লোঁ। এতিয়া আমি কি পাই গ'লোঁ? এইডোখৰ পাই গ'লোঁ। এতিয়া চোৱা, এইডোখৰ পোৱাৰ পিছত আমি চাম যে কোনকেইটা হৰকেইটা একেই আছে। ইয়াত কিবা বিধি প্ৰয়োগ কৰিব পাৰোঁ নেকি? এই চোৱা, এইটো হৰ একেই আছে, এইটো হৰ একেই আছে। এইটোক আমি 3/3 বুলি যদি নিলিখোঁ, 3/3টোক 1 বুলি লিখিব পাৰোঁ, কাৰণ 3/3 লিখি লাভ নাই, 1 লিখিলেই হৈ গ'ল। 3 গুণ 3, 3য়ে যেতিয়া 3ক কাটিম 1 হ'ব, গতিকে 1 হৈ গ'ল। এতিয়া চোৱা, এইটো আমি হৰ একেই দেখিছোঁ, এইটো হৰ একেই দেখিছোঁ। যদি ওচৰলৈ লৈ আনো আমি, তেহেঁতক যোগ কৰিবলৈ আমাৰ কি হ'ব? সহজ হ'ব। গতিকে ওচৰলৈ আনিলে কি হ'ব? ক্ৰমকেইটা যদি আমি সলনি কৰোঁ, তেতিয়া কি হ'ব? ক্ৰম বিনিময় বিধি হ'ব। গতিকে 2/3 ওচৰলৈ আমি 1/3 লৈ আনিলোঁ। দেখিলা? আমি ওপৰত লিখিছোঁ, ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰি পাওঁ। 2/3 ওচৰলৈ কি আনিলোঁ? 1/3 আনিলোঁ, আৰু 1টো ৰাখিলোঁ, মাইনাছ 1/6টো একেলগতে ৰাখিলোঁ। গতিকে এই দুটা আমি চলিউশ্যন কৰিম। একেই হৰ থাকিলে লসাগু কি হয়? 3 হয়। আকৌ ওপৰত দুটা যোগ কৰিলে 3 পাম। তাৰপৰা প্লাছ 1 হ'ল, মাইনাছ 1/6 হ'ল। গতিকে 3ক আমি 1 লিখিব পাৰোঁ। এইডোখৰ 1 আছে, মাইনাছ 1/6, আৰু এই দুটা যোগ কৰিলে 2 পাম, মাইনাছ 1/6 আছে।
এই দুটা যদি আমি যোগ কৰোঁ বিয়োগৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলে বুলি জানো, সেইকাৰণে লিখি দিবা দুটা পৰিমেয় সংখ্যা যেতিয়া যোগ কৰোঁ আমি বিয়োগ কৰোঁ এটা পৰিমেয় সংখ্যাই পাওঁ, গতিকে বিয়োগৰ আবদ্ধ বিধিহঁত মানি চলিছে, এনেকৈ লিখি দিবা। যদি কৰোঁ এইটো 6 থাকিলে 6 দুগুণ 12 হ'ল, মাইনাছ ওপৰত 1 থাকিলে, আৰু এইটো আমি কি পাম 12ৰ পৰা 1 গ'লে 11 হ'ল, তলত 6 থাকিলে। এইটো বুজি পাইছা ন এইটো কেনেকৈ কৰে? যদি এনেকৈ থাকে তুমি 6টো লসাগু ল'বা, ইয়াত যদি 1 থাকে, ইয়াত 1 আছে বুলি জানা নহয়, 6টো লসাগু ল'বা আৰু এইটো লগত এইটো পূৰণ কৰিবা, 6 দুগুণ 12 হ'ল, ওপৰত যিটো আছে এইটো লগত 1টো 1 এগুণ 1 হ'ল, গতিকে এই দুটা যদি কৰোঁ আমি কি হৈ যাব 11/6 হৈ যাব। 11/6টোৱে হৈছে তোমালোকৰ 11/6টোৱে হৈছে তোমালোকৰ এনচাৰ। তোমালোকৰ এইটো নোলালে নেকি, ভালদৰে তোমালোকে চাই লোৱা। এইটো আকৌ কৈ দিছোঁ মই, এইটো নোলালে চাগে। এইটো চোৱা, এইটো 3/3টো আমি 1 লিখিব পাৰোঁ, আকৌ +1টো আছেই, -1/6 এইটো এজ ইট ইজ ৰাখিছোঁ, 3/3টো 1 ৰাখিছোঁ, এইটো 1 + 1 -1/6 হ'ল। তাৰপৰা এই দুটা কেলকুলেশ্যন কৰিলে কি পাম আমি 2 পাম, 2 হৈ গ'ল, তাৰপৰা -1/6 থাকিলে। যদি এইটো কৰোঁ 6 লসাগু হ'ল আমাৰ, 6 লসাগু, তাৰপৰা 6 দুগুণ কি হ'ল 12 হ'ল, ওপৰত 1 আছে 1 পাতিলোঁ, 12ৰ পৰা 1 গ'লে কি হ'ল 11 হ'ল, তলত কি থাকিলে 6 থাকিলে, গতিকে 11/6 এইটো আমাৰ কি হ'ল উত্তৰ। এথত চোৱা বিয়োগৰ আবদ্ধ বিধি মানি চলিছে হয়নে? চোৱা দুটা পৰিমেয় সংখ্যা আমি কৰি পানি বিয়োগ কৰি পানি এটা কি পাইছোঁ, এটা পৰিমেয় সংখ্যা পাইছোঁ, গতিকে বিয়োগৰ আবদ্ধ বিধি মানি চলিছে নাই? তোমালোকক কৈছিলোঁ যে দুটা পৰিমেয় সংখ্যা বিয়োগ কৰি যেতিয়া এটা পৰিমেয় সংখ্যা পাম তাত বিয়োগৰ আবদ্ধ বিধি মানি চলে। ইয়াত চোৱা এটা পৰিমেয় সংখ্যা পাইছোঁ, এটা বিয়োগৰ আবদ্ধ বিধি মানি চলিছে, গতিকে এইডোখৰ লিখি দিবা, তোমাৰ তেতিয়াহে নম্বৰ পাবা। এটা বুজি পাইছা? যদি বুজি নোপোৱা আকৌ ক'বা, তোমালোকক আকৌ এটা ভিডিঅ' বনাই মই তাত বুজাবলৈ চেষ্টা কৰিম, কমেণ্ট কৰিবা। এতিয়া নেক্সট তোমালোকৰ কুৱেশ্যনটোলৈ গৈছোঁ। নেক্সট কুৱেশ্যন তোমালোকৰ কি আছে? এইকেইটা অকণমান ইজি পাবা চাগে, আগতকেইটাতকৈ অকণমান সৰু সৰু দেখিছোঁ। 4/7 আছে ইনটু -5/9 আছে, 4/7 আছে, 1/5 আছে। এইটো তোমালোকে বিতৰণ বিধিত পৰিছে বুলি অলৰেডি গম পাই যাবা। এইটো চোৱা এ বুলি লিখি ল'বা, এইডোখৰত বি বুলি লিখিবা, এইটো দেখিছা এটো ইয়াত আছে, এইটো চি বুলি লিখি ল'বা। দেখিলা এ ইনটু বি এ ইনটু চি, আকৌ লিখি থাকিম জানো? সেইটো আমি কি বুলি লিখিব পাৰোঁ, এ ইনটু বি প্লাছ চি বুলি লিখিব পাৰা। সেইটো চোৱা এইটোৰ ফৰ্মুলাই লৈ গ'লোঁ, 4/7টো এ হ'ল, এইটো বি হ'ল, এইটো চি হ'ল, চিটো এইটো থাকিলে। এইটো ফৰ্মত আমিতো বিতৰণ বিধি লিখিব পাৰোঁ। বুজি পাইছা বিতৰণ বিধিটো? আগত বহুতবাৰ বুজাই আহিছোঁ, এইটো বুজি পাব লাগে। গতিকে এইটোৰ ফৰ্মত আমি লিখি দিব পাৰোঁ। এতিয়া চোৱা এইটো আমি কেলকুলেশ্যন কৰিম, 9 আৰু 5ৰ লসাগু 45, আৰু এইকেইটা কৰিলোঁ আমি 25 পালোঁ, +9 পালোঁ। বুজাই নাথাকোঁ, তোমালোকে বুজি পাবাই কেনেকৈ ভগ্নাংশৰ যোগ বিয়োগ কৰে, বুজাই আহিছোঁ আগত। তাৰ পৰা 4/7টো ৰাখিলোঁ, আৰু এই দুটা আমি যদি কওঁ 25ৰ পৰা 9 গ'ল 16 থাকিলে, যিহেতু -25 আছে, -25টো ডাঙৰ হয়, ডাঙৰ সংখ্যা আগত যিডাল চিন থাকে তলতো সেইটো চিনেই বহে, প্লাছে মাইনাছে মাইনাছ, গতিকে মাইনাছ হ'ল। আৰু 45টো আহিলে তললৈ। তাৰপৰা এতিয়া জানা যে পূৰণৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলে, গতিকে দুটা যেতিয়া আমি পৰিমেয় সংখ্যা পূৰণ কৰোঁ এটা কি পাওঁ পৰিমেয় সংখ্যাই পাওঁ। 4×64 আৰু প্লাছে মাইনাছে মাইনাছ, আৰু 7 যেতিয়া 45 লগত তোমালোকে পূৰণ কৰিবা 315 পাবা, গতিকে সৰল কৰিলে তোমালোকে এইটো পাবা। গতিকে তোমালোকে এই বিধিকেইটা লিখি দিবা কিনাৰত, তেতিয়াই হৈ যাব। বুজি পাইছা? এইটো তোমালোকে আকৌ তোমালোকৰ লসাগুটো মই দেখুৱাইছোঁ, তোমালোকে অকণমান বুজিবলৈ কনফিউজ হ'ব পাৰে। 9 আৰু 5ৰ লসাগু কেনেকৈ উলিয়াইছোঁ চোৱা, 9 আৰু 5ৰ লসাগু উলিয়াবা। 9 আৰু 5ৰ কোনো এটা সংখ্যাই হৰণ যায় নি? একেটা সংখ্যাই যাব লাগিব দুইটাকে, কিবা যায় জানো? 3য়েতো 9ক যায় কিন্তু 5ক নাযায় ন, সেইকাৰণে একোৱে নাযায়, একেই যায়। আৰু তেতিয়া একেই যদি অনলি যায় তেতিয়া এই দুইটা সংখ্যা পূৰণ কৰিলে তাৰ লসাগুটো পাই যাওঁ, 9×5 = 45। আৰু চোৱা 25টো কেনেকৈ পালোঁ, 9 ইয়াক কেইবাৰ যাব 5 বাৰ যাব, আৰু ওপৰত যিটো সংখ্যা থাকে তাৰ লগত পূৰণ কৰিব লাগে, 5×5 = 25 হ'ল। 5 ইয়াক কেইবাৰ যাব 9 বাৰ যাব, আৰু ওপৰত যিটো সংখ্যা থাকে তাৰ লগত পূৰণ কৰি ইয়াত বহাই দিব লাগে, 9 হৈ গ'ল। বুজি পালা? এইটো সেনেকৈ উলিয়াইছোঁ। এতিয়া নেক্সটটোলৈ যাম। নেক্সটটো 7 নম্বৰটো কি আছে চোৱা, 7 নম্বৰটো আছে, এইটো দিয়া আছে, বহুত দীঘলকৈ দিয়া আছে। এতিয়া চোৱা একে হৰ থকা কিবা আছে নি তোমালোকে দেখিছা নি চোৱাচোন, একে হৰ থকা। এইটো দেখিছা 7 আছে, ইয়াত 7 আছে, ইয়াত 3 আছে, ইয়াত 3 আছে।
দেখিছা একে একে হৰ থকা দেখিছা। গতিকে ক্ৰম বিনিময় বিধি আমি ব্যৱহাৰ কৰিব পাৰিম। চোৱা আমি ক্ৰম বিনিময় বিধি ইয়াত কি কৰিম ব্যৱহাৰ কৰিম। এতিয়া চোৱা ইয়াত আমি ক্ৰমকেইটা বিনিময় কৰিম আৰু ইয়াত ক্ৰম বিনিময় বিধি ব্যৱহাৰ কৰিম। এতিয়া ইয়াত আমি দেখিছোঁ যে ইয়াত আছে 1/14 × 2/3 আৰু ইয়াত আছে 2/3 দেখিছা। 2/3 আৰু 2/3 কেইটা আমি ওচৰলৈ নিবলৈ চাম, তেতিয়া আমি ইয়াক কমন ল'ব পাৰোঁ, মানে তেতিয়া আমি ইয়াত বিধি প্ৰয়োগ কৰিব পাৰিম। চোৱা আমি ওচৰলৈ নি লওঁ, তাৰপৰা তোমালোকে কেনেদৰে বিধি প্ৰয়োগ কৰে সেইটো চাবা। তোমালোকে ইয়াৰ এটা লৈ যাব নোৱাৰা ওচৰলৈ, এটা ওচৰলৈ লৈ যাম বুলি ক'লে নহ'ব, ইয়াত দুইটাকে নিব লাগিব, কাৰণ ইয়াত দুইটা একেলগতে পূৰণ হৈ আছে, ইয়াত যোগ আছে, আকৌ এই দুটা পূৰণ হৈ আছে, ইয়াত বিয়োগ আছে, এই দুটা পূৰণ হৈ আছে, গতিকে দুইটা একেলগতে লাগি আছে, গতিকে দুইটাকে নিলে দুইটাকে ওচৰলৈ নিব লাগিব। গতিকে চোৱা ইয়াত 2/3 আমি ৰাখি -5/7 ৰাখি প্লাছ 1/14 × 2/3 আমি ওচৰলৈ লৈ গৈছোঁ আৰু -1/6 × 3/7 আমি পিছলৈ নিলোঁ। এতিয়া চোৱা এইডোখৰ যদি চোৱা, এইডোখৰক যদি আমি A বুলি এইটো লিখোঁ, এইটোক যদি আমি B বুলি লিখোঁ, এইটোক যদি আমি C বুলি লিখোঁ, এইটোক যদি A বুলি লিখোঁ, এতিয়া চোৱা ইয়াত বিতৰণ বিধিত পৰি আছে A × B আকৌ A × C ইকুৱেল টু কিমান পাইছিলোঁ আমি A × B + C, এইটো এটা মই সূত্ৰ পাইছিলোঁ বিতৰণ বিধিত। গতিকে এইডোখৰ আমি এইটো ফৰ্মত লিখিব পাৰোঁ। গতিকে এটো কি আছিলে 2/3 আছিলে, এটো 2/3 ৰাখিলোঁ, বিটো কি আছিলে -5/7 প্লাছ চিটো কি আছিলে 1/14, এইটো আমি এনেকৈ লিখিব পাৰোঁ। আৰু -1/6 × 3/7টো আমি এজ ইট ইজ ৰাখি দিলোঁ। আৰু এইটো লিখিব পাৰোঁ যে বিতৰণ বিধি প্ৰয়োগ কৰি আমি এনেদৰে কৰিছোঁ। এতিয়া আমি সৰল কৰিম। আমি জানো যে 7 আৰু 14ৰ লসাগু হৈছে 14। গতিকে তোমালোকে জানা কেনেদৰে কৰিব লাগে। 7 আকৌ 14 কেইবাৰ যাব চাম, দুবাৰ যাব, ওপৰটোৰ লগত আকৌ পূৰণ কৰিম 10 পাম, -10 হ'ল, -3 আছে, আকৌ 14 কেইবাৰ যাব একবাৰ যাব, আকৌ ওপৰটোৰ লগত পূৰণ কৰিম 1 হ'ল। গতিকে এইডোখৰ আমি এনেদৰে কৰিলোঁ আৰু 2/3টো ৰাখিলোঁ, আৰু এইডোখৰ জেগাত এইডোখৰ 1/6 × 3/7টো আমি এজ ইট ইজ ৰাখিলোঁ। অলপ অলপকৈ কৰি ল'বা, তেতিয়া তোমালোকৰ মানে জটিলতা নাহে। এটা এটাকৈ যদি সৰল কৰি লোৱা তেতিয়া বুজিবলৈ আৰু সহজ হ'ব। গতিকে এইডোখৰ যদি আমি সৰল কৰোঁ, 2/3টো ৰাখিছোঁ, 10ৰ পৰা মাইনাছ আছে, মাইনাছে প্লাছে কি হৈ যাব মাইনাছ হৈ যাব। এইডোখৰ তোমালোকক মই বুজাই দিছোঁ ৰ'বা, এইডোখৰ তোমালোকক এইডোখৰতে বুজাই দিছোঁ, বুজিবলৈ অকণমান জটিল হৈছে চাগে। এইডোখৰ চোৱা, এইডোখৰ কি আছে -10 প্লাছ 1 আছে, এইডোখৰ দেখুৱাইছোঁ, এইডোখৰ 14 আছে, হৈ গ'ল, এইডোখৰ 14 আছে। গতিকে প্লাছে মাইনাছে কি হ'ল মাইনাছ হ'ল, প্লাছে মাইনাছে মাইনাছ হ'লে কি হ'ব -9 হ'ব। 10ৰ পৰা এটা গ'লে কি হ'ব 9 হ'ব, আৰু তলত কি আছে 14 আছে, গতিকে তলত 14 থাকিব। গতিকে এইডোখৰত -9/14 পাইছোঁ আমি, -9/14 পাইছোঁ, আৰু এইটো 2/3 আছে, আৰু এইটো এজ ইট ইজ ৰাখিছোঁ। এতিয়া আমি ইয়াত কিবা কাটিব পাৰোঁ নি সেইটো চাইছোঁ। 3য়ে 9 বা কেইবাৰ যাব 3বাৰ যাব, আৰু 2য়ে 14 কেইবাৰ যাব 7বাৰ যাব। গতিকে 3য়ে 9ক আমি 3বাৰ কাটিছোঁ, 2য়ে 14ক আমি 7বাৰ কাটিছোঁ। গতিকে ওপৰত কি পালোঁ 3, তলত পালোঁ 7। তেনেদৰে 3য়ে 6ক 2বাৰ কাটিছোঁ, আৰু এইটোতো আৰু কাট নাযায়, সেইকাৰণে এইডোখৰত থাকিলে 1, এইডোখৰতো একো নাই, এইডোখৰত থাকিলে 1, আৰু ওপৰত থাকিলে 3, এইডোখৰত থাকিলে 7, আৰু মাইনাছ চিন আছিলে কাৰণে মাইনাছ, এডাল মাইনাছ ৰাখিলোঁ, তাৰপৰা ওপৰত থাকিলে 1, তলত থাকিলেতো 2, এইডোখৰত থাকিলে 7, ওপৰত থাকিলে 1। গতিকে এইডোখৰ যদি আমি কৰোঁ তেতিয়া কি পাম, ওপৰে কৰিলে -3 হ'ল, তলত এইটো 7 থাকিলে, আকৌ মাইনাছ চিনডাল থাকিলে, ওপৰে 1 হ'ল, তলত এই দুটা আকৌ পূৰণ কৰিলোঁ, 7 × 2 = 14 হ'ল। এতিয়া জানো যে বিয়োগৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলে। দুটা পৰিমেয় সংখ্যা যেতিয়া আমি বিয়োগ কৰোঁ তেতিয়া এটা পৰিমেয় সংখ্যাই পাওঁ। গতিকে এইটো বিয়োগৰ আবদ্ধ বিধি মানি চলিছে বুলি এইটো তোমালোকে লিখিব পাৰা। আৰু এইটো যদি কৰোঁ আমি 7 আৰু 14ৰ লসাগু 14, ওপৰত আমি 6 পালোঁ, 1 পালোঁ। এইডোখৰ যদি তোমালোকে আকৌ সলিউশ্যন কৰি দিয়া, তোমালোকে জানাই ভগ্নাংশ, যোগ বিয়োগ, ভগ্নাংশ গোটেইকেইটা মই শিকাই থৈছোঁ কৰিবলৈ। গতিকে এইডোখৰ তোমালোকে -1/7 পাবা। এইডোখৰ মই দেখাই দিছোঁ কেনেকৈ কৰিছোঁ।
-3/7 আছে, -1/14। চিনবোৰ বহুত হৈছে কাৰণে তোমালোকে অকণমান প্ৰব্লেম পাব পাৰা। এতিয়া চোৱা 7 আৰু 7 আৰু 14ৰ লসাগু কি 14। লসাগুটো উলিয়াব জানাই। 7 14 কেইবাৰ যায়, 2বাৰ যায়। আৰু ওপৰটোৰ লগত পূৰণ কৰি আমি কি পাম 6 পাম, 6 পাম। ইয়াত মাইনাছ আছে, মাইনাছ চিন দিলোঁ। ইয়াত মাইনাছ আছে, মাইনাছ চিন ৰাখিলোঁ। 14 14ক কেইবাৰ যাব, একবাৰ যাব। গতিকে ওপৰটো 1 আছে, গতিকে 1এ হ'ব। গতিকে চোৱা ইয়াত 14 তলত হ'ল, ওপৰত মাইনাছ চিন আছে, মাইনাছে কি হৈ যাব প্লাছ হৈ যাব। গতিকে ওপৰত 7 হৈ যাব, ওপৰত 7 হৈ যাব। আৰু 6টো ডাঙৰ সংখ্যা নহয় জানো, ডাঙৰ সংখ্যাটো আগত যিডাল চিন হয় সেইডাল চিনেই আহে। ইয়াতো মাইনাছ চিন আহিব। গতিকে 7 14 কেইবাৰ যায়, 2বাৰ যায়। গতিকে ওপৰত 1 থাকিলে, তলত 2 থাকিলে, আৰু এডাল মাইনাছ চিন হ'ল, -1/2 তোমালোকৰ শুদ্ধ উত্তৰ। এইটোৱেই, ইমানটোৱে সৰল কৰাটো। তোমালোকে ষ্টেপ বাই ষ্টেপ কৰি চাবা, তেতিয়া বুজি পাবা। এতিয়া চাবা 13 নম্বৰটোলৈ যাম। 13 নম্বৰটো কি আছে? তলৰ সংখ্যাকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে কৰি চোৱা। এতিয়া সহযোগ বিধি আহিলে, এই সংখ্যাকেইটাই, এই 3টা সংখ্যাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নে নচলে আমাক দেখুৱাবলৈ কৈছে। এইটো ইজি হ'ব, এইটো পাৰিবাই। এতিয়া চোৱা এইকেইটা সংখ্যা দিয়া আছে ন, যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে নাই আমি সেইটো চাম। সহযোগ বিধি মানে কি, প্ৰথম দুটাক কৰিব লাগে, প্ৰথম এবাৰ কৰিব লাগে, এই দুটাক একেলগতে ধৰি পানি যোগ কৰিব লাগে। তাৰ পৰা যিটো ওলাব সেইটোৰ লগত এইটো কৰিব লাগে। তাৰপৰা প্ৰথমটো ৰাখি এই দুটা যোগ কৰি যিটো ওলাব এইটো কৰিব লাগে। সেইটোৱে হৈছে সহযোগ বিধি। এতিয়া আমি প্ৰথম এই বাওঁফালটো কৰি চাম, বাওঁফালটোৰ কি ওলায়। আমি এই দুটা কৰিলোঁ, 3 আৰু 8ৰ বাওঁফালটো কৰিছোঁ দেই। প্ৰথম বাওঁফালটো কৰিছোঁ, 3 আৰু 8ৰ লসাগু কি 24। লসাগু কেনেকৈ উলিয়াই গম পাইছে, 3 আৰু 8ৰ লসাগু 24। আৰু যেতিয়া 3য়ে 24ক হৰণ কৰোঁ কেইবাৰ যায়, 8 বাৰ যায়। আৰু ওপৰত কি আছে 2, 8এ যদি 2 পূৰণ কৰোঁ 16 হ'ল, মাইনাছ চিন আছে কাৰণে মাইনাছ চিন, প্লাছ 8এ 24ক যদি হৰণ কৰোঁ কেইবাৰ যায়, 3বাৰ যায়। আৰু 3য়ে 3ক পূৰণ কৰিলে কেইবাৰ 9 হ'ব, বুজিলা এডোখৰ। প্লাছ 4 আৰু 5টোক এডজাষ্ট ৰাখি দিলোঁ, কাৰণ এইকেইটা প্ৰথম কৰি ল'ব লাগিব সহযোগ বিধি মতে, তাৰ পৰাহে এইটো কৰিব পাৰিম। এটা কৰি ল'লোঁ, আৰু 16ৰ পৰা 9 গ'লে কিমান থাকিলে 7 থাকিলে। ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে কাৰণে মাইনাছ চিনডাল তেনেকৈ ৰাখি দিলোঁ। তাৰপৰা 24 থাকিলে তলত, আৰু 4/5টো তললৈ নমাই আনিলোঁ। যদি এইকেইটা কৰোঁ কি হ'ল, 24 আৰু 5ৰ লসাগু 120। এইটো চোৱা 24 আৰু 5ৰ লসাগু আমি উলিয়াব লাগে। এই দুটা কিবা এনে সংখ্যা আছে নি দুইটাকে যায়, নাযায় নহয়। 6এ অকল 24ক যায়, 5ক নাযায়। 2য়ে 24ক যায়, 5ক নাযায়। গতিকে দুইটা পূৰণ কৰিব লাগে। যেতিয়া দুইটা পূৰণ কৰিম আমি 120 পাম। 24এ 120ক 5 বাৰ যায়, গতিকে ওপৰত 7 আছে কাৰণে 5 7 গুণ 35 হ'ল। 5এ 120ক 24 বাৰ যায়, 24 যদি 4ৰ লগত পূৰণ কৰোঁ 96 হয়। গতিকে তলত 120 থাকিব, 96ৰ পৰা -35 গ'লে কি হয় 61 থাকে। আৰু ডাঙৰ সংখ্যাৰ আগত প্লাছ চিন আছে কাৰণে এইটো প্লাছত আহিব। বুজি পালা, সিমানেই আৰু একো নাই। এতিয়া এইখিনি আমি কেলকুলেশ্যন কৰি কিমান পালোঁ, 61/120। এতিয়া এইটো পাৰ্ট, সোঁফালৰ পাৰ্টটো আমি এতিয়া কি কৰিম, সলিউশ্যন কৰিম। কি পাওঁ সেইটো চাম। সোঁফালৰখিনি প্ৰথমটো এনেকৈ ৰাখিম, তাৰপৰা এই দুটাক আমি সহযোগ কৰি সহযোগ বিধিটো মানে এপ্লাই কৰিম। এই দুটা প্ৰথম কৰিম, তাৰপৰা এইটো কৰিম। ইয়াৰ লসাগু ল'লোঁ 40 হ'ল, তাৰপৰা ওপৰত পালোঁ 8, 8এ 40ক 5 বাৰ যায়, 5 3 গুণ 15 হ'ল। 5এ 40ক 8 বাৰ যায়, আকৌ 8 4 গুণ 32 হ'ল। তেনেকৈ কৰিলোঁ, 40 তলত পালোঁ, 15এ 32এ 47 পালোঁ। এইটো এজ ইট ইজ ৰাখিছোঁ দেই। তাৰপৰা 40 আৰু 3ৰ লসাগু হ'ল 120, আৰু 3এ 120ক 40 বাৰ যায়, 40 দুগুণ কিমান হ'ল 80 হ'ল, মাইনাছ চিন আছে কাৰণে মাইনাছ হ'ল। 40এ 120ক 3 বাৰ যায়, 3 47 কিমান 141 হ'ল। গতিকে তলত 120 হ'ল, 141ৰ পৰা 80 গ'লে কিমান 61 থাকে। ডাঙৰ সংখ্যাটোৰ আগত প্লাছ চিন আছে কাৰণে এইটো 61টো প্লাছত আহিব। গতিকে এইফালেও 61/120 পালোঁ, এইফালেও 61/120 পালোঁ। গতিকে যোগৰ ক্ষেত্ৰত একেই ওলাইছে। এইফালে আমি সহযোগ এই দুটা কৰি পানি এইটোৰ লগত কৰাৰ পিছত যিটো ওলাইছে, এই দুটা প্ৰথম কৰি এইটোৰ লগত কৰিলোঁ, সেই একেই ওলাইছে। গতিকে যোগৰ ক্ষেত্ৰত সংখ্যা তিনিটাই
কি সহযোগ বিধি মানি চলিছে। এইটো চোৱা, সংখ্যাকেইটাই যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলিছে বুলি এনেদৰে লিখি দিবা। এতিয়া পূৰণৰ ক্ষেত্ৰত চাম। পূৰণৰ ক্ষেত্ৰত প্ৰথম এই দুটা কৰিম, তাৰপৰা ইয়াৰ লগত কৰিম, তাৰপৰা এইটো ৰাখি এই দুটা কৰিম, তাৰপৰা ইয়াৰ লগত কৰিম। যদি একে একে ওলায় তেতিয়া পূৰণৰ ক্ষেত্ৰতো মানি চলিছে বুলি আমি লওঁ। এতিয়া চোৱা, এই দুটা কৰিছোঁ, এই দুটা যদি কৰোঁ 3 দুগুণ এইটো আছে দেখিছা। প্ৰথম এইটো ছাইড কৰিম ন। এতিয়া চোৱা, এইটোৱে আমি এইটো কাটিব পাৰোঁ নাই? এইটোকে কাটি দেখুৱাইছোঁ। চোৱা, এইটোক কাটিছোঁ, তাৰ পৰা 2য়ে 8ক কাটিছোঁ 4 বাৰ। 2 4 গুণ 8 দেখিলা, এইটো কাটিলোঁ, কিন্তু 4/5টো একে ৰাখিলোঁ। ওপৰত কি থাকিলে ইয়াত? ওপৰত কি থাকিলে ইয়াত চোৱাচোন। ওপৰত একো নাই, 1 থাকিলে, আৰু তলত কি থাকিলে? 4 থাকিলে, আৰু মাইনাছ চিনডাল থাকিলে, 1/4 থাকিলে, আৰু 4/5টো আমি তলত লৈ আনিলোঁ। তলত দেখিলোঁ 4, ওপৰত দেখিলোঁ 4, 4 গুণ 4 একবাৰ কাটিলে। ওপৰত থাকিলে 1 গুণ 1 1, তলত থাকিলে 5, আৰু মাইনাছ চিনডাল থাকিলে কাৰণে মাইনাছ। গতিকে এইফালে পাই গ'লোঁ -1/5। এতিয়া ইফালে যাম। ইফালে কি আছে চাওঁ। এতিয়া আমি সোঁফাল ছাইডটো কৰোঁচোন। এইটো ৰাখি এই দুটা কৰি লওঁ। এতিয়া চোৱা, 3/8 আছে, 4/5 আছে, কিবা যায় নেকি? তোমালোকে কাটকুট যায় নেকি? 4টো 8ক যাব, 4 দুগুণ 8। ওপৰত থাকিলে 3, তলত থাকিলে 5 দুগুণ 10। এইটো চোৱা, ওপৰত থাকিলে 3, তলত থাকিলে 10, 5 আৰু 2 10 নহয় জানো? 5 আৰু 2 10। এইটো মই কাটি দেখুৱাইছোঁ, এইটোত কাটিছোঁ। চোৱা, 4য়ে 8ক কাটিলোঁ, দুবাৰ গ'ল, 5 দুগুণ 10 তলত থাকিলে, ওপৰত 3 থাকিলে 3 বহালোঁ। এইটো -2/3টো এজ ইট ইজ তললৈ নামি আহিলে। এতিয়া চোৱা, তলত 3 হ'ল, ওপৰত 3 হ'ল, গতিকে 3 3 কাট গ'ল একবাৰ। ওপৰত 2, তলত 10, 2য়ে 10ক কেইবাৰ? 5 বাৰ। গতিকে ওপৰত 1 থাকিলে, তলত 5 থাকিলে, মাইনাছ চিনডাল লাগিলে, তললৈ গুচি আহিলে। 1/5 -1/5। এইফালেও -1/5 পালোঁ, এইফালেও -1/5 পালোঁ। গতিকে পূৰণৰ ক্ষেত্ৰতো সহযোগ বিধি মানি চলিছে। আমি এই দুটা প্ৰথম পূৰণ কৰি এইটোৰ লগত কৰাৰ পিছত যিটো ভেলু পালোঁ, এই দুটা প্ৰথম পূৰণ কৰি এইটোৰ লগত কৰিও একেই ভেলু আমি পালোঁ, -1/5 পালোঁ। গতিকে পূৰণৰ ক্ষেত্ৰতো সহযোগ বিধি মানি চলিছে। এতিয়া 14 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ। এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যাই হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। এটা উদাহৰণৰ সহায়ত তোমালোকক দেখুৱাবলৈ কৈছে যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। যে দুটা পৰিমেয় সংখ্যা যদি আমি হৰণ কৰোঁ, A এটা যদি পৰিমেয় সংখ্যা হয়, B এটা যদি পৰিমেয় সংখ্যা হয়, তেতিয়াহ'লে P/Q আকাৰৰ কোনো সংখ্যা ওলাব নালাগিব। মানে Qটোত 0 ওলাব লাগিব। এনেকুৱা এটা সংখ্যা কোৱা যিটো পৰিমেয় সংখ্যা মানে আবদ্ধ নহয়, হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। দুটা পৰিমেয় সংখ্যা হৰণ কৰিলে মানে এটা পৰিমেয় সংখ্যা ওলাব নালাগিব। সেনেকুৱা এটা আমাৰ পৰিমেয় সংখ্যা ক'বলৈ কৈছে। আমি 0টো চোৱা, 0টোৱে আমি যাকে হৰণ নকৰোঁ লাগিলে সেইটো অৰ্থহীন বুলি কয়, সংজ্ঞাবদ্ধ নহয়, মানে তাৰ কোনো ভেলু নাই। 0টা বস্তু লৈ পানি তুমি তাৰ পৰা কি দুটা ল'ব পাৰিবা নি? নোৱাৰা নহয়। তোমাৰ হাতত একোৱেই নাই, তুমি দুটা কাৰোবাক কেনেকৈ দিবা? দিব নোৱাৰা। গতিকে 0টো এনে পৰিমেয় সংখ্যা যি মানে হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। গতিকে লিখিবা যে এতেকে শূন্যৰ ক্ষেত্ৰত হৰণত আবদ্ধ নহয়। তোমালোকে মেবি ইমানখিনিয়ে চাগে তোমালোকৰ কুৱেশ্যন আছিলে। 14টা কুৱেশ্যন আছিলে, তোমালোকৰ কুৱেশ্যনবোৰ শেষ হ'ল। ইয়াত ডাইৰেক্ট লিখি লোৱাৰ কাৰণে চাগে তোমালোকৰ অলপ বুজিবলৈ অসুবিধা হৈছে। নেক্সট ভিডিঅ'ৰ পৰা তোমালোকক ডাইৰেক্ট মই কুৱেশ্যনটো পাতি কেলকুলেশ্যনসমূহ ডাইৰেক্ট তোমালোকৰ কৰি যাম। মই কৰি যাম, তোমালোকে চাই যাব পাৰিবা। ডাইৰেক্ট যদি মই কৰি আনি তোমালোকক বুজাওঁ তেতিয়া অকণমান বুজিবলৈ চাগে অসুবিধা হয়। নেক্সট ভিডিঅ'ৰ পৰা তোমালোকে ডাইৰেক্ট কৰা তোমালোকে ভিডিঅ' পাবা। যদি ভিডিঅ'টো ভাল লাগিলে তোমালোকে কমেণ্ট এটা কৰিবা। আৰু নেক্সট অনুশীলনীটো তোমালোকক মই ভিডিঅ' দি আছোঁ, তোমালোকে পাই যাবা। আৰু ভালকৈ পঢ়িবা, 2বাৰ 3বাৰ কুৱেশ্যনবোৰ কৰিবা, তেতিয়াহে বুজিবলৈ তোমালোকে পাৰিবা। আৰু তোমালোকে যদি কিবা নুবুজা থাকিলে কমেণ্ট কৰি জনাবা, মই তোমালোকক চলিউশ্যন কৰি দিম। আৰু কমেণ্ট কৰিবা কেনেকুৱা পালা। ইমানেই আজিলৈ, ধন্যবাদ।